নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত জুবিন গাৰ্গৰ মৃত্যু আজি 23 দিন আৰু এক মাহ নৌ হওঁতেই মৃত্যুৰ উচিত ৰহস্য উদ্ঘাটন নৌ হওঁতেই আৰম্ভ হৈছে লেতেৰা ৰাজনীতি ন্যায় প্ৰদানক লৈও ক্ৰেডিট লোৱাৰ যুঁজ চলিছে এতিয়া ৰাজ্যত আৰু এনেকুৱা সময়তে আজি অভিমতত আমি আকৌ এবাৰ জুবিন গাৰ্গৰ সন্দৰ্ভতে কিছু কথা আলোকপাত কৰিব বিচাৰিছো 40টা ভাষাত গীত গোৱা প্ৰায় ৩৮,০০০তকৈ অধিক গীত গোৱা সঁচা অৰ্থত জুবিন আজি বিশ্বশিল্পী বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহে প্ৰথমবাৰৰ কাৰণে এজন অসমীয়াক যদি জানিব বিচাৰিছে বুজিব বিচাৰিছে তেনেহলে সেজনেই হৈছে জুবিন গাৰ্গ 150 মান দেশে জুবিন গাৰ্গৰ সন্দৰ্ভত কেনেকৈ গুগলত সাৰ্চ কৰিছে বা আন প্লেটফৰ্মসমূহত কেনেকৈ জুবিনক লৈ চৰ্চা কৰিছে ইতিমধ্যে আপোনালোক সকলো অৱগত হৈছে যিসকল সজাগ সচেতন ব্যক্তি আপোনালোকক নতুনকৈ সেই সন্দৰ্ভত কোৱাৰ আৰু কোনো প্ৰয়োজন নাই কিন্তু তেনেকুৱা সময়ত য'ত বিশ্বশিল্পী হৈছে জুবিন গাৰ্গ সেই সময়ত এই অসম মুলুকত আমি জুবিনক লৈ আৰম্ভ কৰিছো নিকৃষ্ট কিছুমান লেতেৰা কথা বতৰা আৰু লেতেৰা ৰাজনীতি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ হৈ গীত গাইছিল জুবিনে আজি এই জাতি জনগোষ্ঠীসমূহৰ ভিতৰত 4টা অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ আমি জুবিন গাৰ্গৰ সন্দৰ্ভত কিছু কথা পাতিম তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ আছে মই বসন্ত গগৈক অনুষ্ঠানলৈ স্বাগতম জনাইছো বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো আছে কোকৰাঝাৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ দীপেন বড়ো এই অনুষ্ঠানৰ অতিথি মই দীপেন বড়োক অনুষ্ঠানলৈ স্বাগতম জনাইছো কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তপন কাঠাৰ আছে মই তপন কাঠাৰক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আছে ধৰণী তাৱে মিচিং জনগোষ্ঠীৰ এগৰাকী শিল্পী আৰু ধৰণী তাৱে সেইগৰাকী শিল্পী জুবিন গাৰ্গক মিচিং ভাষাত প্ৰথমটো ঐনিতম গোৱাইছিলে এই ধৰণী তাৱে মিচিঙৰ প্ৰথমটো ঐনিতম জুবিনক পৰিবেশন কৰাইছিলে আমি ধৰণী তাৱেকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো মই বসন্ত গগৈ পুনে মই আপোনাৰ কাষলৈকে আহিছো ইতিমধ্যে আপুনি জ্ঞাত হৈছে যেহেতু আমি কি কথা পাতিব বিচাৰিছো এই যে কলো এক মাহ হোৱাই নাই মৃত্যুৰ তদন্ত মৃত্যুৰ ৰহস্য উদ্ঘাটন হোৱাই নাই বাকি আছে কিন্তু এতিয়া যেটো পৰিবেশ হৈছে কৰবাত বাৰু সঁচাকে দুখ লগা নাই নে আপুনি নিজে কি বুলি ভাবে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে ইমানখিনি গীত গালে যিখন অসমক এক কৰিব বিচাৰিছিল সাংস্কৃতিক চেতনাৰে সেই জুবিন গাৰ্গক সঁচাকৈ মানুহে মৃত্যুৰ সময়ত সেই মূল্যটো দিছিল সঁচাকৈ মানুহে ভগৱান বুলি কোৱা মানুহজনে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মানুহে মোৰ ভগৱান বুলি কোৱা মানুহজনক মৃত্যুৰ সময়ত মানুহে সঁচাকৈ ভগৱানৰ ৰাখি দিলে তেনেকুৱা পৰিবেশ আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিছিলো তাৰ পিছত একমাত্ৰ অসমীয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত দেখিলো সকলো হিল দোল ভাঙি উবুৰি খাই পৰিছিল সকলো ৰাজনীতিক তেতিয়া একাকাৰ হৈ গৈছিল দল সংগঠন একাকাৰ হৈ গৈছিল কিন্তু দিন বাগৰাৰ লগে লগে একমাহ নৌ হওঁতেই এতিয়া যেটো পৰিবেশৰ সূচনা হ'বলৈ গৈ আছে আপুনি এটা জাতীয় সংগঠনৰ নেতৃত্ব বহন কৰা ব্যক্তি হিচাপে আপোনাৰ মনত কোনখিনি কথা উদয় হৈছে আপোনাৰ চিন্তাটো কেনেকুৱা এই ক্ষেত্ৰত নিতুমনিদা যিজন গণশিল্পীয়ে তেওঁ জীয়াই থকাৰ সময়ছোৱাত সামগ্ৰিকভাৱে অসমীয়া জাতিৰ ন্যায়ৰ কথা ক'লে মানৱ জাতিৰ ন্যায়ৰ কথা ক'লে সেই ব্যক্তিজনক মৃত্যুৰ পাছত আমি তেখেতৰ মৃত্যুক লৈ ন্যায় বিচৰাটোৱেই জাতিটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু এই জুবিন গাৰ্গ নামৰ যিটো সত্তা এই সত্তাটোক মানুহে ভগৱানৰ সদৃশ এটা সত্তা বুলি তুলনা কৰিছে কাৰণ তেওঁ কথা বতৰা তেওঁ অসমীয়া সমাজ জীৱনলৈ দি থৈ যোৱা অৱদান আৰু সাংস্কৃতিক দোলেৰে অসমীয়া জাতীয় জীৱন অসমীয়া জনজীৱন অসমীয়া সমাজ জীৱনক একত্ৰিত কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসৰ কাৰণে তেখেতক ভগৱান হিচাপে অসমীয়া মানুহে মানিছে আৰু তেওঁ এটা জাতীয় সম্পদ হিচাপে মানুহে নিজৰ অন্তৰাত্মাত স্থান দিছে কিন্তু এইজন ব্যক্তিৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ৩,২০ লাখ মানুহে নীৰৱে এটা কথাই চাই আছে যে আমি যিখন চৰকাৰক আমি বনাই দিলো সেই চৰকাৰখনে এই ব্যক্তিজনক ন্যায় প্ৰদান ক্ষেত্ৰত তেখেতলোকে কিমান দূৰ আগবাঢ়িছে আৰু সঁচা কথাবিলাক তেখেতলোকে কেনেদৰে ৰাইজৰ মুখাগত কৈছে আৰু সঁচা কথাবিলাক লুকুৱাই পেলানি
মিছাৰ প্ৰলোভনে এটা ৰাজনৈতিক প্ৰলেপ আনিব ক'ত ক'ত বিচাৰিছে এই কথাবিলাক মানুহে চাই আছে যেতিয়া জুবিন গাৰ্গক তেখেতক এয়াৰপৰ্টলৈ লৈ অহা হৈছিল 40 লাখৰো অধিক মানুহে ৰাজপথত তেখেতক আদৰি আনিছিল এইটো অসমীয়া ৰাইজৰ এটা আবেগ আছিল অসমীয়া ৰাইজৰ এটা হিয়াৰ আমঠু তেখেতক বিদায় দিয়াৰ ক্ষেত্ৰত মানুহৰ এটা আবেগ আছিল কিন্তু 40 লাখ মানুহ ৰাজপথত আছিল আৰু 3 কোটি মান মানুহ ঘৰৰ ভিতৰত আছিল আৰু সকলোৱে একেলগে চৰকাৰ হে কৰ্মকাণ্ডবিলাকক চাই আছিল এটা সময়ত প্ৰশংসা কৰিছিল যে চৰকাৰে যিটো ভূমিকাৰে তেখেতক এই ছিংগাপুৰৰ পৰা আনি সোণাৰপুৰলৈকে যিটো যাত্ৰা বৰ্ণিল যিটো যাত্ৰা সেই যাত্ৰাত তেখেতক যি ধৰণৰ এটা ৰাজকীয় মৰ্যাদাৰে গোটেই কামখিনি সমাপন কৰিলে হেতু অসমীয়া ৰাইজে তেখেতলোকক স্বীকৃতি দিছিল ধন্যবাদ দিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক কিন্তু তেখেতৰ শেহতীয়াভাৱে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে চৰকাৰখনে যিটো ৰাজনৈতিক মেৰ পাছৰ মাজত এই হত্যাকাণ্ডটো বা এই ধৰণৰ প্ৰক্ৰিয়াটোক বন্দী কৰিব বিচাৰে তাক লৈ ৰাইজৰ সন্দেহ আছে ৰাইজে এটাই বিচাৰিছে যে অসমীয়া ৰাইজৰ হিয়াৰ আমঠি জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল তাৰ তদন্তটো অসমীয়া ৰাইজক লাগে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল তেওঁক মৃত্যু পৰিকল্পনাৰ মাজেৰে এটা পৰিকল্পিত হৈ হত্যা কৰা হ'ল নে তেখেতক কিবা কাৰণত কনস্পিৰেচিৰ মাজত ৰাখি তেখেতক এটা নিথৰ দেহত পৰিণত কৰা হ'ল সেই কথাবোৰ পেলাই অসমীয়া ৰাইজে জানিব বিচাৰিছে আৰু চৰকাৰখনৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আছে যে ৰাইজৰ যিটো দাবী যে হিয়াৰ আমঠু এই জুবিন গাৰ্গক মৃত্যুৰ ক্ষেত্ৰত যিখিনি কাণ্ড হৈছিল সেই কথাখিনি ৰাইজক স্পষ্টভাৱে কিয় প্ৰকাশ কৰিব পৰা নাই আজিও কিয় ছিংগাপুৰলৈ তেখেতলোকে মানুহ পঠিয়াব পৰা নাই কিয় তাৰ ইনভেষ্টিগেশ্যন হোৱা নাই যিটো কোঠাত তেখেত আছিলে সেই কোঠাটো কিয় তাত চিল নহ'ল কিয় জুবিন গাৰ্গ যোৱা সেই ইহঁতৰ সেই কথা বতৰাবিলাক তাত মানুহক সোধপোছ কৰা নাই কিয় মানুহবিলাকে ইয়ালৈ আনিব পৰা নাই কিয় প্ৰবাসী ভাৰতীয়সকলক অসমীয়াসকলক ইয়ালৈ আনিবলৈ চৰকাৰে প্ৰয়াস কৰা নাই নটিচ জাৰি কৰিছে বেলেগ কথা কিন্তু কিয় আনিব পৰা নাই কিয় আজিও ছিংগাপুৰ হৈছে ভাৰতবৰ্ষৰ এখন মিত্ৰ ৰাষ্ট্ৰ এই মিত্ৰ ৰাষ্ট্ৰখনৰ লগত ভাৰতবৰ্ষই এটা মিত্ৰতাপূৰ্ণ সম্পৰ্কৰে এই কথা বতৰাবিলাক কিয় আগবঢ়াই নিয়া নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে ৰাইজে সন্দেহ কৰিবলৈ বাধ্য হৈছে কাৰণ 23টা দিনৰ মূৰতো জুবিন গাৰ্গে ন্যায় পোৱা নাই কিন্তু মই নীতিমন্ত্ৰী এটা কথা স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ ৰাইজ কিন্তু নীৰৱে আছে এই ভূপেন হাজৰিকাৰ কথা যে আপোনাক ক'লে ভূপেন হাজৰিকাক হেৰুৱাই ৰাইজ কি হৈছিল মিৰমান হৈছিল কিন্তু জুবিন গাৰ্গক হেৰুৱাই ৰাইজ দুখো পাইছে আৰু অত্যাধিক ক্ষোভত আছে কাৰণ ক্ষোভটো এই কাৰণে কাৰণ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰিলে অকালতে হেৰুৱাইছে ভূপেন হাজৰিকা বয়সত ঢুকাইছিল কিন্তু জুবিন গাৰ্গ অকালতে হেৰুৱাইছে অকালতে তেওঁ অকাল মৃত্যু হৈছে আৰু সেই হত্যাকাণ্ড হৈছে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে প্ৰথমবাৰৰ কাৰণে তেওঁই ক'লে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গক হত্যা কৰিছে বুলি কৈছে তেতিয়া হত্যাকাৰী ন্যায়টোতো বিচাৰিব লাগিব অসমীয়া ৰাইজে সেইটোৱে কৈছে যে মুখ্যমন্ত্ৰী তুমি ক'লা জুবিন গাৰ্গক হত্যা কৰা হ'ল যে হত্যাকাৰী কোন তাৰ বিচাৰটো আমাক কৰি দিব লাগে যদি শ্যামকানু মহন্ত যদি হৃদাৰ্থ বা XYZ কোনোবা হত্যাকাৰী হয় তেখেতলোক শাস্তি দিয়া কি শাস্তি দিয়া সেই কথা ৰাইজক তোমালোকে জনোৱা আইনী প্ৰক্ৰিয়াৰ মাজে কিমান দূৰ আগবাঢ়িছে সেই কথা বতৰাবিলাক কোৱা অতি শেহতীয়াকৈ এতিয়া CIDৰ যিজন তত্ত্বাৱধায়ক আছে তেখেতৰ কথা বতৰাবিলাক কৈছে কিন্তু আমি এনেকুৱা লাগে তেখেতৰ প্ৰেছ মিটটোত কাৰোবাৰ প্ৰেছাৰত কৈ থকা প্ৰেছ মিটৰ লিখীয়া লাগে তেওঁ কথাবিলাক বৰ বেলেগ ধৰণে কৈছে যে তেখেতে মুকলিমূৰীয়াকৈ এই তদন্ত প্ৰক্ৰিয়াৰ কথা মানুহক ক'ব পৰা নাই সেইকাৰণে ৰাইজৰ সন্দেহ হৈছে আৰু আজিও মই পিছবেলা যেতিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ মই গৈছিলোঁ তাত দেখিলোঁ 3000ৰ অধিক মানুহ তাত উপস্থিত হৈ আছে কোনোবাই নাম গাইছে কোনোবাই প্ৰণাম কৰিছে কোনোবাই কিবা কৰি আছে মাত্ৰ জুবিন গাৰ্গৰ যিটো সমাধি ক্ষেত্ৰ এইটো সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে কাৰণ জুবিন গাৰ্গৰ মৃত্যুৱে অসমীয়া জাতিলৈ এনেকুৱা এটা অৱদান আগবাঢ়ি গ'ল যি সময়ত অসমত উলম্ব বিভাজন হৈছিলে যি সময়ত হিন্দু মুছলমানৰ এটা উলম্ব বিভাজন হৈ জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি হৈছিল সেই মুহূৰ্তত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এই সমগ্ৰ ছিষ্টেমটো নাইকিয়া কৰিলে হিন্দু মুছলমান সবকে এক কৰি এটা সমন্বয়ৰ বাৰ্তা এই জুবিন গাৰ্গ ডাঙৰীয়াই জীৱিত কালত যিটো দিছিল মৃত্যুৰ পিছত সেই একে বাৰ্তাই দি থৈ গৈছে গতিকে সমাজখন এটা সুশৃংখলিত ৰূপত গৈছে তাৰ কাৰণে কাৰোবাৰ দাঁতৰ কোটা চকুহুল কাৰোবাৰ ক্ষেত্ৰত হৈছে গতিকে এইবিলাক ভাল কথা নহয় জাতিয়ে বিচাৰিছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে জুবিন গাৰ্গ কেনেদৰে মৃত্যু হ'ল হিয়াৰ আমঠু কেনেদৰে কাহিনী হ'ল তাৰ ওপৰত উচিত বিচাৰ হ'ব লাগে এই শ্যামকানু মহন্ত শ্যামকানু মহন্ত জুবিন গাৰ্গকে ডাঙৰ মানুহ নেকি শ্যামকানু মহন্ত কি এটা সংস্কৃতি দালালক লৈ প্ৰশ্নবিলাক কেনেকৈ আহিব লাগে যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ কোনোবাই প্ৰয়াস কৰিছে নেকি যে দালালক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰয়াস কৰিব নালাগে গতিকে ৰাইজ এতিয়া নীৰৱে আছে যেতিয়া ৰাইজ জাগিব কোনোতো শান্তি নাপাব কাৰণ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো কোনো ন্যায় বিচৰা কিন্তু মই এইখিনি এটা কথা কৈ যাওঁ সেইদিনা কংগ্ৰেছে এটা ৰেলী কৰিছে তেখেতলোকে পলিটিকেল ৰেলী কৰিছে আমাক ক'বলগীয়া নাই কিন্তু পলিটিকেল ৰেলী কৰে মায়াবিনী গানটো লগাই জুবিন গাৰ্গক কিয় ইউজ কৰিছে কিয় তোমালোকে জুবিন গাৰ্গৰ মৃত্যু ন্যায় নিবিচাৰি
তোমালোকে চিম্বলিক হিচাপে তেখেতলোকক সেই ৰাজপথত আন্দোলন কৰিছে কিন্তু ইয়াক লৈ প্ৰশ্নবোধক আছে যে কংগ্ৰেছ বিজেপি এজিপি যিয়েই নহওক কিয় জুবিন গাৰ্গক লৈ যদি কোনোবাই ৰাজনীতি কৰে যে অসমৰ মানুহে ক্ষমা নকৰিব আৰু অসমৰ মানুহত এই প্ৰশ্নটো আছে যে তোমালোকে সকলো ৰাজনৈতিক দলে একেলগে বহি একেখন মঞ্চত বহি কিয় তোমালোকে প্ৰশ্ন অনা নাই যে কিয় জুবিন গাৰ্গক হত্যা কৰা হ'ল হত্যা বিচাৰ আমাৰ লাগে কাৰণ হত্যা হ'ল বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কৈছে তাৰ বিচাৰ আমাক লাগে সেই কথাটো অসমীয়াৰ মূল প্ৰশ্ন আৰু সেই কথাবিলাকে অসমীয়া ৰাইজে মনে প্ৰাণে বিচাৰি আছে মই ধন্যবাদ জনাইছোঁ আকৌ আহিম মই বখতৰ কাষলৈ মই দীপেন বড়ো আৰু ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ আপুনিও আন এটা ভূমিপুত্ৰৰ শক্তিশালী সংগঠনৰ নেতৃত্ব বহন কৰি আছে বড়ো ছাত্ৰ সন্থাৰ আপুনি সভাপতি যিহেতু এই যে জুবিন গাৰ্গৰ ক্ষেত্ৰত এই 22 দিন অতিক্ৰমি 23 দিন হোৱাৰ সময়ত যেটো পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হৈছে অসমৰ জনসাধাৰণ এই ক্ষেত্ৰত আপোনাৰ চিন্তাটো কেনেকুৱা ঠিকই হৈছে নে আপোনাৰ কৰবাত অলপ খুব আছে আপুনি কৰবাত অসন্তুষ্ট নে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াক লৈ আপুনি পুৰা মাত্ৰাই সন্তুষ্ট হয় নিতুমণি প্ৰথম দিনৰ পৰাই আমি চাইছো যে যোৱা 19 তাৰিখে জুবিনদাৰ বা জুবিন গাৰ্গৰ যি মৃত্যুৰ যি খবৰ অসমলৈ আহিল সেই দিনাখনৰ পৰা আমি অতিকে মৰ্মাহত যে জুবিন গাৰ্গক অকাল মৃত্যু কিয় হ'ল আৰু কি পৰিৱেশ পৰিস্থিতিত জুবিন গাৰ্গক হত্যা কৰা হ'ল পৰিকল্পিত হত্যা না এইটো এটা মানে সিস্টেমেটিক এটা পৰ্যায়ত লৈ পেলাই তেওঁক মৃত্যুমুখত পেলাই তেওঁক মানে হত্যা কৰা হ'ল আৰু এইটো এটা দুৰ্ঘটনা টাইপৰ যোনটো সজোৱা এতিয়া পৰিকল্পনা কিছুমানে কৰিছে সেই বিষয়বস্তুটো আমি খুব হিয়াৰ আপোন জুবিন গাৰ্গ অসমৰ জাতীয় জীৱন অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ ভাষা ভাষীৰ মানে সকলোৰে ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে ৰাজনীতিক ঊৰ্ধত থাকি পেলাই জুবিন গাৰ্গে সকলো ৰাইজক সমন্বয়ৰ এটা বাৰ্তা দি পেলাই অসমখন বিশ্ব বুকুত অসমখন ভাৰতৰ বুকুত উজ্বলাই তোলা তেখেতৰ যি এটা সংগ্ৰাম আছিল গানৰ মাজেৰে শিল্পী হৈ পেলাই তেওঁ সংগীতৰ মাজেৰে যি এটা আগবঢ়াই নিছিল সেইটো কোনো কালত কোনেও পূৰণ কৰিব নোৱাৰে আৰু জুবিন গাৰ্গৰ অকাল মৃত্যুৱে আমাক বহুতো লেসন দিছে আজিৰ পৰ্যন্ত 19 তাৰিখৰ পৰা আজি 11 তাৰিখ এই 22-23টা দিনত আমি যি দেখিবলৈ পাইছো অলপ আগতে বসন্ত গগৈ ডাঙৰীয়াই যোনটো কথা কৈছে যে জুবিন গাৰ্গক ছিংগাপুৰৰ পৰা আনা হ'ল তেখেতৰ নশ্বৰ দেহ সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল আমি শেষ বিদায় বা সন্মান আমি তেখেতক জনালোঁ ইয়াৰ পিছত ৰাইজে সকলোৱে আশা কৰিছিল আৰু এনেকুৱা এটা মানে তাত দেখা গ'ল যে জুবিন গাৰ্গক যি শ্ৰাদ্ধ বা তেখেতৰ শেষ যি এটা নিয়ম নীতি আছিল 13 দিনত সেই নিয়ম নীতি কৰা দিনাখনহে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ধৰি আনি পেলাই জেলত সোমাই দিয়া হ'ল তাৰমানে নিখিল বড়ো ছাত্ৰ সন্থা মই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আজিৰ অসমত 3,25,00,000 মানুহে চাই আছে যে জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গক মৃত্যুমুখত ঠেলি দিয়া এই পৰ্যায়ত যিসকলে জড়িত আছিল এই মানুহখিনিক আজি তদন্তৰ আওতাত আনি পেলাই জেলত ভৰাই দিয়া হ'ল কিন্তু আৰু বহুতো মানুহ আছে এতিয়া এছআইটিৰ ওপৰত মোৰ পোনপটীয়া প্ৰশ্নটো হ'ল আজি মই মুন্না প্ৰসাদ গুপ্তাৰ তেখেতৰ প্ৰেছ মিট মই খুব 2-3 বাৰ মই টানি পেলাই চাইছোঁ তেখেতে কোনো কথা স্পষ্ট ক'ব পৰা নাই তেখেতে হত্যাকাণ্ডৰ কথাও নকয় ছিংগাপুৰৰ তদন্তৰ কথাও আমি ৰাজহুৱা কৰিব নোৱাৰোঁ ইফালে ভিচেৰা ৰিপৰ্ট কি আছে এইটোও ৰাজহুৱা কৰিব নোৱাৰে আৰু কোনো কথা যদি ৰাজহুৱা কৰিব নোৱাৰে চৰকাৰখনে কি কৰি আছে চৰকাৰখনৰ দায়িত্ব কি আছিল অসমবাসী ৰাইজে কি বিচাৰিছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কৈছিল যে এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু ইয়াৰ কাৰণে ছিংগাপুৰ আৰু ইণ্ডিয়া যিহেতু এটা বন্ধু ৰাষ্ট্ৰ এই তদন্ত প্ৰক্ৰিয়াটো CBI-লৈ হস্তান্তৰ কৰিব লাগে আৰু CBI-লৈ হস্তান্তৰ কৰিলেহে ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ লগত মিলি পেলাই বিষয়বস্তুখিনি আগবঢ়াই নিলে হয় তো ইয়াৰ কাৰণে SITৰ লিমিটেশ্যন আছে তেখেতৰ সকলৰ অসমত মানুহ ধৰি আনি কোনো এভিডেন্স নোহোৱাকৈ খালি ষ্টেটমেণ্ট লৈ থাকিলেতো নহ'ব যে হোটেলত কি হৈছিল CC ফুটেজ কি আছিল কি কাৰণত তেওঁ মানে সাগৰলৈ গ'ল এই সাগৰত গৈ পেলাই কি কাৰণত যিগৰাকী মানুহ পানীত নামিব নোৱাৰে তাক গাইডেন্স ক্লিয়াৰ লিখা আছে যিগৰাকী মানুহ
জুইত যাব নোৱাৰে আৰু সন্দীপন গাৰ্গ সিদ্ধাৰ্থ মানে শৰ্মা শেখৰজ্যোতি গোস্বামী তেওঁলোকে জানে তেওঁলোকে একদম ওচৰৰ মানুহ শ্যামকানু মহন্তটো এইটো এটা দালাল হয় সকলোৱে জানে আৰু দিল্লীত যেতিয়া তেওঁ মানে যোৱা আমি বড়োলেণ্ড মহোৎসৱ পাতিছিল তেওঁ মানে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই সময়ত তেওঁ মোক যোগাযোগ কৰিছিল যে আমাৰ ফালৰ পৰা বাগৰুম্বা নৃত্য দিব পৰা যায় নেকি সকলোৰ পৰা ফ্ৰীত লৈ পেলাই তেওঁ বিল বনাই পেলাই পইচা ওলোৱা তাৰ এইটো এটা ছিষ্টেম আছে সেইটো অসমৰ ৰাইজে সকলোৱে জানে আজি এইটো জল পটপটকৈ ওলাই আছে আৰু তেখেতসকলৰ এই মানে দালালিৰ কাৰণে আজি জুবিন গাৰ্গ মৃত্যুমুখত পৰিব লগা হ'ল সাগৰত কি হৈছিল ফুল ভিডিঅ' কি আছিল এতিয়ালৈকে কিয় দিয়া নাই কি কাৰণত জুবিন গাৰ্গক মানে লাইফ জেকেট নোহোৱাকৈ তেওঁ মানে নামিবলৈ দিয়া হ'ল জবৰদস্তি কৰা হ'ল আৰু আধা ফুটেজ দি পেলাই শেষ পৰ্যায়ত জুবিন গাৰ্গ পানীত কেনেকৈ মানে শেষ হৈ গ'ল তেওঁ কেনেকৈ মৃত্যুমুখত পৰিল কি কাৰণত তেখেতক হত্যা মানে এই কৰা পৰ্যন্ত পৰিৱেশত পেলালে সেই বিষয়টো আজিলৈকে ওলোৱা নাই তো SITৰ ওপৰত সন্দেহ আছে ছিংগাপুৰত এতিয়ালৈকে কোনো এভিডেন্স নাই এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ মানিব এভিডেন্স নহ'লে কোৰ্টে কেনেকৈ একচেপ্ট কৰিব মানুহৰ ষ্টেটমেণ্ট সদায় সলনি হ'ব সিদ্ধাৰ্থ গাৰ্গো সলনি কৰিব শ্যামকানুও সলনি কৰিব আৰু শেখৰজ্যোতিও সলনি কৰিব এই মেডিকেল যিবিলাক কথা সেই কথাবিলাকক গাইডেন্স থকা সত্ত্বেও কিয় সাগৰলৈ লৈ যোৱা হ'ল যোনটো আমাৰ বাইদেউ মানে তেওঁ মানে এই কথাটো কুৱেশ্যন কৰিছে তো ইয়াৰ কাৰণে জুবিন গাৰ্গক এক্সপ্লইট কৰা হৈছিল তেওঁ জীৱন্ত কালত সকলো ধন সম্পত্তি তেওঁক মানে ব্যৱহাৰ কৰি পেলাই নষ্ট কৰা হৈছিল এইবিলাক তদন্ত সুকীয়া সেইটো তদন্ত আওতাত আহিব কিন্তু মৃত্যু কিয় হ'ল হত্যা কিয় কৰা হ'ল আৰু এই হত্যাকাণ্ডত কি কোন জড়িত হৈ আছে সেইটো সঁচাকৈ অসম চৰকাৰে ইয়াৰ যি 22টা দিনত পাৰ্টকৈ এটা ৰিপৰ্ট পাৰ্টকৈ এটা যোন মানুহ আছে ক্ৰাইম চিনটো ৰিক্ৰিয়েশ্যনৰ কাৰণে ছিংগাপুৰত পুলিচ যাব লাগে ক্ৰাইম চিন কি হৈছিল কেনেকৈ হৈছিল কি ঘটনা হৈছিল সেই বিষয়বিলাক অসমৰ ৰাইজৰ মনত এটা জুইৰ দৰে এতিয়া মনত আছে আৰু এই জুই যেতিয়া মানে বাহিৰত ওলাব তেতিয়া সকলো দিশত তিষ্ঠিব নোৱাৰা এটা পৰিৱেশ আহিব নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আমি দুখ পাইছোঁ আৰু জুবিন গাৰ্গ বড়ো গান গাইছিল তেওঁ জাতি বা ভাষা সেইটো সকলোকে আঁকোৱালি লৈ পেলাই এটা সমন্বয় বাৰ্তা লৈ পেলাই অসমখনত আগুৱাই নিয়াৰ চিন্তা কৰিছিল আৰু জুবিন গাৰ্গ সদায় আমাৰ মনত অমৰ হৈ জীয়াই থাকিব আৰু তেখেতৰ ন্যায় আমি বিচাৰোঁ জাষ্টিছ ফৰ জুবিনৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা ভৱিষ্যতে আমি কি কৰিব লাগে বৰ্তমান পৰ্যায়ত কি কৰিব লাগে আমি ইয়াৰ কাৰণে আলোচনা বিলোচনা কৰি আছোঁ আৰু আমাৰ সংগ্ৰাম অব্যাহত থাকিব পূৰ্ণ পৰ্যায়ত ইয়াৰ ন্যায় বিচাৰ আমাক লাগিব এই কথা মই স্পষ্ট কৰিছোঁ হয় মই দীপেন বড়ো ডাঙৰীয়া মই আপোনাক অকণমান ৰখাম বহুত ধন্যবাদ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আপুনি খুব সুন্দৰকৈ কথাখিনি ব্যক্ত কৰাৰ কাৰণে মই তপন কাঠাৰ মই আপোনাৰ কাষলৈ আহিছোঁ কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে আপোনাৰ এই মুহূৰ্তত দুগৰাকী জনগোষ্ঠীয় অসমৰ যুৱ নেতাৰ বক্তব্য আপুনি শুনিছে আপুনিও একেই আপুনি প্ৰাক্তন সভাপতি কাৰ্বি ছাত্ৰ সন্থাৰ যিটো বৰ্তমানৰ তদন্ত প্ৰক্ৰিয়া বা যিটো পৰিৱেশ সূচনা হৈছে এই যে গেলাৰ ৰাজনীতিৰ পৰিৱেশ এটা আৰম্ভ হ'লেই এই 23 দিন হওঁতেই একমাহ হোৱাই নাই তদন্ত আপোনাৰ মতে ঠিকেই গৈছে নে গণ্ডগোল হৈছে আপোনাৰ বক্তব্যটো কি প্ৰথমতে ধন্যবাদ জনাইছোঁ কাৰ্বি জনগোষ্ঠীৰ তৰফৰ পৰাও মোক অকণমান সময় উলিয়াই দিছে যে আমাৰ মনৰ ভাৱ কি হয় মই মানে যিখিনি বক্তাই আগতে ক'লে হয় তেখেতসকলৰ লগত এই বিষয়বস্তুটোক লৈ সম্পূৰ্ণৰূপে সহমত আছোঁ আৰু মোৰ দৰে প্ৰতিখন জিলাৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ মনত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত কোনো দ্বিধা নাই কোনো ধৰণৰ এই বিষয়টোক লৈ প্ৰশ্ন আহিব নোৱাৰে যে আমি সন্তুষ্টি হৈছোঁ জুবিনক প্ৰথম কথাটো হৈছে জুবিনক অন্য মানুহবিলাকৰ লগত সমপৰ্যায়ত যিটো চিন্তাধাৰাৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে আমি ক'বলৈ বাধ্য হৈ পৰিমেই কাৰণ জুবিন অন্য ব্যক্তিৰ লগত তুলনা কৰিবলৈ যোৱাটোৱেই এক প্ৰকাৰ অপৰাধ হয় অপৰাধ জুবিনৰ স্থান
মই মোৰ বয়স বেছি হোৱা নাই অতীতত বিভিন্ন আৰু মহান মহান ব্যক্তিসকল আমাৰ অসমলৈকে আহিল তেখেতসকল প্ৰস্থান কৰিলে আমাৰ প্ৰজন্মত জুবিন আমি সকলো মানুহ যেনেকৈ আমি আলোচনা বিলোচনা কৰিছোঁ বিভিন্ন ছ'চিয়েল মিডিয়াত হওক বা যেনেকৈ জুবিন আমাৰ জীৱনৰ প্ৰতিটো ইমোশ্যনৰ লগত জড়িত ব্যক্তি আছিলে কেতিয়াবা যদি আমাৰ পূজাও পাতোঁ নিজৰ ল'ৰা ছোৱালীৰ যদি বাৰ্থডে পাতোঁ অথবা অন্নপ্ৰসন্ন পাতোঁ অথবা কাৰোবাৰ যদি মৃত্যু হয় শ্ৰাদ্ধ অনুষ্ঠান হয় অথবা আমাৰ যদি বিয়া অভ্যৰ্থনা চলি থাকে যদি নহয় কিবা এটা জীৱনত সফলতা আহি সেই সফলতাত আনন্দৰ বাবে লগা গানটোৱে হওক চবতে জুবিন নিজৰ জীৱনত যদি কাৰোবাৰ কিবা দুখ আহি পৰে সেই সময়ত সেই দুখটো পাতলাবৰ কাৰণে যে আমি বিভিন্ন গান শুনো তাৰে ভিতৰত জুবিনৰ গান যদি নবজে তেনেকৈ সম্ভৱ অসমত ঘটা নাই জুবিনৰ স্থান আমাৰ এই সমাজখনত আমাৰ প্ৰজন্মৰ ক্ষেত্ৰত সুকীয়া হয় তেখেতৰ স্থান গতিকে জুবিনৰ ক্ষেত্ৰত কেইবাটাও বস্তু আন 10 জন আমাৰ অসমৰ মানুহৰ যেনেকৈ চিন্তা মোৰো তেনেকৈ একেই চিন্তা যে প্ৰথম কথা মই সম্পূৰ্ণৰূপে এনেকুৱা চিন্তাত আছোঁ মই বিশ্বাস কৰি আছোঁ জুবিনৰ জীৱনকালত জীৱনৰ যিমানকেইটা দিন আমি ছ'চিয়েল মিডিয়াত যেনেকৈ হিচাপ কৰি কৰি মানুহৰ দিন হিচাপ কৰিছে তাতকৈ বেছি গান গোৱা কথাটোতো সত্য হয় গতিকে তেখেতে প্ৰতিদিনেই গান গাইছে প্ৰতি নিশাই গান গাইছে তেখেতে ষ্টেজতো বিভিন্ন অনুষ্ঠান কৰিছে বিভিন্ন ধৰণৰ বহুত ডেফিনেটলি কাম কৰিছে যিহেতু তেখেতক মানুহে মৰম শ্ৰদ্ধা সহকাৰে তেখেতক মাননি দিছে সন্মান দিছে ধন সম্পদ দিছে কিন্তু তেখেত আজিৰ যিটো অৱস্থা হৈছে নিশ্চয় তেখেতৰ ধন সম্পত্তি তাৰ পৰা চাইফন হৈছে সেইকাৰণে তেখেতৰ অৰ্থনৈতিক অৱস্থাটো আমি দেখিছোঁ এইটোতো আমি আলোচনা কৰিব লাগিব কাৰণ আমাৰ নিজৰ পৰিয়ালৰ মানুহ এজনৰ মৃত্যু হ'লে যেনেকৈ দুখ লাগিছিল আমাৰ তেনেকৈ তেখেতৰ মৃত্যুত দুখ লাগিছিল আপোন বুলি ভাবোঁ আমি তেখেতৰ অৰ্থনৈতিক অৱস্থাটোৱে এই বস্তুটো স্পষ্ট কৰে যে তেখেতৰ জীৱিত কালত তেখেতৰ তেজ মই তেখেতৰ নিজৰ কষ্টৰে কৰা উপাৰ্জনখিনি শুহি যে লৈ গ'ল কোনোবাইতো লৈ গৈছে পইচাখিনিতো নিজে উৰি শেষ হৈ যোৱা নাই তেখেতৰ আশে পাশে সুবিধা পোৱা কোনোবাইতো কাঢ়ি লৈ গৈছে বিভিন্ন ব্যৱস্থাৰে এই কথাষাৰ মই আন 10 জন মানুহৰ দৰে সম্পূৰ্ণ বিশ্বাস কৰিছোঁ জীৱিত কালত নিশ্চয় তেখেতৰ ইনকাম যিমানখিনি নিজৰ কষ্টৰে কৰিছিলে সেইখিনি কোনোবাই নহয় কোনোবাই তেখেতক শোষণ কৰি চলাইছে মানে শোষণ হৈছিলে তেখেতৰ সেই বিষয়বস্তুটোৰ ওপৰতো আমি অসমবাসীয়ে নজৰ দিব লাগে চৰকাৰক নো কি ক'ম চৰকাৰ আগৰ চৰকাৰ আজিৰ চৰকাৰ বুলি নহয় চৰকাৰে নিজৰ অৱস্থা চাই ব্যৱস্থা কৰি থকা দেখিবলৈ পাওঁ আজিৰ তাৰিখতো ইমান দিন হ'ল আমি ইমান দিনলৈকে আমি অপেক্ষা কৰি আছোঁ যে অহাকালি কথাবিলাক স্পষ্ট হৈ পৰিব যে কোন অপৰাধী আৰু কোন অপৰাধী নহয় আচলতে কি হৈছিল কি ঘটনাটো কি ঘটিছিলে আমি সেইখিনিও আমি স্পষ্ট নহয় আজিৰ তাৰিখলৈকে তো কোনোবাই যদি তদন্তত SITয়ে যিমানখিনি কাম কাজ কৰি আছে সিহঁতে চাগে বুজি উঠিছে আৰু চৰকাৰে হয়তো ইতিমধ্যে বুজি উঠিছে অন্যথা আমাৰ মৰমৰ বৌ গৰিমা বৌ তেখেতে অনুৰোধ কৰিবলৈ কিয় পৰিছে যে স্পষ্টতা লাগে জুবিনৰ নিজৰ ৱাইফ তেখেতৰ পত্নী তেখেতে ক'বলৈ বাধ্য পৰিছে যে বিষয়বস্তুটো অস্পষ্ট কালিৰ দিনটোত তেওঁ জুবিনৰ সমাধিত গৈ পেলাই ক'ব লগা হৈছে আপোনালোকে জাষ্টিছ ফৰ জুবিন বুলি হেশটেগ কৰক বুলি গতিকে মোৰ তৰফৰ পৰা কথা হৈছে যে যি ধৰণৰ তদন্ত হৈছে ইয়াৰ ফল বহু বেছি দিন গৈছে কিন্তু আমি যেনেকৈ ফল আশা কৰি আছোঁ তেনেকৈ ফল আমি পোৱা নাই আৰু মানুহ এতিয়ালৈকে ধৈৰ্য ধৰি আছে আৰু জুবিনৰ বিষয়বস্তুটোক লৈ ধৈৰ্য সীমাডাল যাতে ছিঙি দিবলৈ কোনেও যাতে চেষ্টা নকৰে বিশেষকৈ দায়িত্বশীল হিচাপে চৰকাৰে যাতে সেনেকুৱা কাম নকৰে দীপেন বড়ো এটা কথা কৈছে যে এইটো যিহেতু আন্তঃৰাষ্ট্ৰীয় বিষয় গতিকে এইটো SITৰ কাম নাই চাবলৈ গ'লে এইটো কিন্তু CBIক দিব লাগিছিল তেখেতসকলেও দাবী কৰিছে বিভিন্ন পক্ষই অসমত CBI তদন্তৰে দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল SIT যদি ব্যৰ্থ হয় তেতিয়াহ'লে CBIক দিয়া হ'ব তেনেকৈ কৈছিল কিন্তু এতিয়াতো আজিলৈকে 23 দিন হ'ল ছিংগাপুৰলৈকেতো যাব পৰা নাই ছিংগাপুৰৰ গোটেই মানুহখিনিকেতো এতিয়ালৈকে আনিব পৰা নাই যি কাৰণতেই নহওক কিয় ছিংগাপুৰত গৈ শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব পাৰে ইয়াৰ পৰা 400 মানুহ লৈ গৈ তাত 4-5 দিন এসপ্তাহ ৰাখিব পাৰে ঘূৰিও আহিলে কিন্তু তাত থকা মানুহখিনি এতিয়ালৈকে ইয়ালৈ আমি আনিব নোৱাৰোঁ ইয়াৰ পৰা আমাৰ আৰক্ষী কেইজন তালৈ যাব নোৱাৰে
ইফালে আমাৰ এখন বন্ধু ৰাষ্ট্ৰ এই কথাটোত ক'ৰবাত দ্বিমত আছে নেকি আপোনাৰ নাই মানে সম্পূৰ্ণ বিষয়বস্তুটো মানে এক প্ৰকাৰটো স্পষ্ট হয় যে চৰকাৰে এই তদন্তটোত বিফলতাৰ মানে পৰ্যায়লৈকে আহি পৰি মানে আমি বিফল হৈছে বুলি ক'বলৈ আৰু দ্বিধাবোধ কৰিব নোৱাৰা অৱস্থালৈকে গৈ পাইছোঁ কাৰণটো হৈছে এনেকৈ যে এতিয়া এই সমস্যাটোত নিশ্চয় কিবা এটা এনেকুৱা ঘটনা আছে যিটো ঘটনাৰ বাবে চৰকাৰ দুৰ্বলতাত পৰি আছে যিটো আমি কিন্তু বুজি নাপাওঁ সেইটো আমাৰ লগত কোনো মতলব নাই সেই ছাবজেক্টটোৰ লগত বিষয়টো হৈছে এনেকৈ যে এই ইমান ডাঙৰ সমস্যাটো ইমান ডাঙৰ আমি আমাৰ মনত দুখ পোৱা বিষয়বস্তুটো যদি কমসে কম স্পষ্টভাৱে ওলাই পৰিলহেঁতেন তথাপিও আমাৰ মনটো এটা মনত এটা শান্তি হ'লহেঁতেন কিন্তু এই বিষয়বস্তুটো স্পষ্ট হৈ আছে যে চৰকাৰৰ দুৰ্বলতা ক'ৰবাত আছে যাৰ বাবে সিহঁতে যেনেকৈ মানে সেই মানে বিষয়বস্তুটোক লৈ মানে জনতাক সন্তুষ্টি কৰিব পাৰিব লাগিছিল যেনেকৈ ৰিপৰ্টছ ফলাফল তেখেতসকলে দেখাব পাৰিব লাগিছিল দেখাব পৰা নাই আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিখন জিলাত বেলেগ বেলেগ ধৰণৰ সাৰ্ভে কৰি চাওক নিজৰ দলৰ ফালৰ পৰা ৰিজাল্ট এটাই পাব যে মানুহখিনি অপেক্ষাত আছে মানুহখিনিয়ে যিটো স্পষ্টতা আছে কাৰো চকুত স্পষ্টতা নাই আমিতো বাদেই দিছোঁ আমিতো জুবিনৰ অনুৰাগী হওঁ জুবিনদাৰ তেখেতৰ নিজৰ ৱাইফ গৰিমা বৌ তেখেতে পৰ্যন্ত ক'ব লাগে যে সেই বিষয়বস্তুটো স্পষ্টভাৱে ওলাই পৰিব লাগে তাৰমানে অস্পষ্ট আজিও অস্পষ্ট হৈ আছে তেতিয়াহ'লে গৰম যেতিয়া হৈ আছে তাৰমানে জনতা গৰম হৈ আছে অলপমান সমস্যাটো লাহে 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 এটা সময়লৈকে টাইম পাৰ কৰাৰ এটা ব্যৱস্থাপনা থাকে নহয় এটা বিষয়বস্তু যদি বহুত গৰম হৈ যায় তাক বিভিন্ন প্ৰকাৰে অলপ ঠাণ্ডা হৈ যোৱালৈকে তাৰপিছত মানুহখিনি বিভিন্ন নিজৰ কৰ্মস্থানত আকৌ লাহে লাহে বিলীন হৈ যাবলৈ বাধ্য হৈ পৰে তাৰমানে ঠাণ্ডা কৰিবৰ কাৰণে সময়খিনি মানে দীঘলীয়া কৰি আছে নেকি গতিকে বহু প্ৰশ্ন আছে 2 নম্বৰ মই ক'ব বিচাৰিছোঁ যে আজি কাৰ্বি আংলং বুলি নহয় আমাৰ কামৰূপ বুলি নহয় অসমৰ 7-8খন জিলাত কাৰ্বি মানুহখিনি বসবাস কৰে জুবিন দাই তেখেতে কেইবাটাও কাৰ্বি আংলঙৰ আমাৰ বাইদেউ পখিলা লেকটিভি বাইদেউৰ লগত হওক বা অন্যান্য শিল্পীসকলৰ লগত বা আমাৰ ডিমৰীয়াৰ হওক ইংলং মেনচপিয়ে বুলি এটা গান আছিলে সেই গানটো হয় তেখেতসকলে হয় আমাৰ শিল্পীসকল তেখেতসকলৰ লগত মিলি ইয়াতে যেটো ইংলং মেনচপে বুলি এটা বিশেষভাৱে এটা গান আছে সেই গানটো আমাৰ অনুষ্ঠানবিলাকত সেই গানটো নবজাকৈ চাগে কোনো মানুহ অনুষ্ঠান মানে আমাৰ যেটা নেকি ৰাজহুৱাভাৱে আমি কিবা এটা অনুষ্ঠান পাতো ইংলং মেনচপে গানটো নবজা অনুষ্ঠান চাগে নহল এনেকুৱা অনুষ্ঠান চাগে কেতিয়াও উদযাপন নহল ইমান আপোনাৰ আছিল জুবিনদা কাৰ্বি জনগোষ্ঠীৰ বাবে তেখেতক আমি ইমানেই আকৌ সুখী যে আমি এই তেখেতৰ যেটো এটো হল প্ৰস্থান হল তাৰ পিছতে তেখেতৰ যেটো আন্তঃক্ৰিয়া হল সেই যেটো লোকেশন স্থান হেতু কাৰ্বি জনগোষ্ঠীৰ লগত আহি এনেকৈ মিল খালে আমি তাৰ বাবে কাকো দুখ জোৰহাটবাসীকো দুখ দিব নিবিচাৰো আপোনালোকে যদি তাত হলহেতেন আমি অভিনন্দন জনালোহেতেন ইয়াতে সিদ্ধান্ত হল যেহেতু ইয়াতে অনুষ্ঠানটো হল বাৰু কিন্তু আপুনি ক'ব বিচাৰিছে যে কাৰ্বি জনগোষ্ঠীৰ লগত আগৰ পৰা যেনেকুৱা এটা সম্পৰ্ক আছিল গৈ মৃত্যুটোতো সেই সম্পৰ্কটো জুবিনৰ থাকি গ'ল লাগিব গ'ল যেনেকুৱা আৰু কাৰ্বি জনগোষ্ঠীয়ে সেই কথা কেতিয়াও পাহৰিব আমি বহুত ভাগ্যৱান বুলি আমি ভাবিব মানে পাৰিম আৰু আমি লগতে জুবিন থাকিল আমাৰ অনুভৱ হৈছে যেন জুবিন আমাৰ পৰা গুচি যোৱা নাই আমাৰ জনগোষ্ঠীক যেন মৰম দি থৈ গ'ল আমাক বুলি নহয় প্ৰতিটো জনগোষ্ঠীকে মৰম দি থৈ গ'ল তেখেতক কোনেও পাহৰিব নোৱাৰে আমি কাৰ্বি জনগোষ্ঠীও কোনোদিন তেখেতৰ ঋণখিনি আমি বুজাব নোৱাৰিম একদম মই আপোনাৰ কাষলৈ ধন্যবাদ জনাইছোঁ ধৰণী তাৱে মই কৈছোঁৱেই যে আৰম্ভণিতে যে আপুনি সেইজন ব্যক্তি যে জুবিনক প্ৰথম মিচিঙৰ ঐনিতম গোৱাইছিলে আপুনি প্ৰথমগৰাকী ব্যক্তি জুবিনক লৈ যোৱা মিচিঙৰ 2002 চনত হয় আজি আপুনি জুবিনৰ অনুপস্থিতিত আপোনাৰ জানো যে দুখ আছে বেজাৰ আছে খুব আছে মনত একেসকলে যিখিনি কথা কৈছে আপুনি এজন মিচিং জনগোষ্ঠীৰ ভূমিপুত্ৰ হিচাপে আপুনি কি ক'ব এতিয়া আৰু মোৰ ক'বলৈ ভাষা নাই যিজন মানুহ মই সৃষ্টিকৰ্তা আৰু যিজনে মোক বহুত এডভাইচ দিছে এটা খাবলৈ মোৰ একো নাই মিচিং জনগোষ্ঠীয়ে মিচিং সাহিত্যগত পৰিষদ মিচিং সংগঠন অকলে জুবিনদাৰ কাৰণে একমত আৰু মই জুবিনদাৰ ফাৰ্ষ্ট টাইম 2002 চনত যে মিচিং গান যেতিয়া মই লৈ আহিছোঁ প্ৰডিউচাৰ আছিলে জুনাইৰ পিণ্টু দে তাৰপিছত জুবিনদাই তেতিয়া মুম্বাইৰ পৰাই দেৱদাক মই ক'লোঁ
গান গাব ৰাতি তেতিয়া জুবিন দাক মই ইমান ভগৱান ৰূপে মই চালোঁ যে জুবিন দাই প্ৰেক্টিছো কৰা নাই ষ্টেজত বহিছে বহি পিনে গানটো ইমান ভালকৈ গাইছে এই গানটো অৰুণাচল গোটেই জেগাতে চলে অঞ্জলা অঞ্জলা মই পৰিচালনা ঐনিতম তেতিয়া গানটোত গাইছিলে মোৰ ভাইটি এজনৰ ৰোমান ষ্টাৰ তৰুতা কুটুম ৰূপা মিলি এই গানটো অৰুণাচলতো গৈছে অৰুণাচলতো জুবিন দাক কৈছে জুবিন ভাই আপ দুসৰা গান মত কৰোঁ চিপ অঞ্জলা অঞ্জলা মিচিং ঐনিতম চাই ইমান জনপ্ৰিয় হৈছিলে আৰু জুবিন দাই মোক বহুত হেল্প কৰিছিলে আৰু খাৰগলি গোটত মই 2 বছৰ আছিলোঁ খাৰগলি জুবিন দাই মোক কৈছে তই একো দিব নালাগে ল'ৰা এটা আছে তই এটা গ্ৰেজুৱেশ্যন মাষ্টাৰকে কৰা নাই ইমান মৰম কৰিছে তই তাইক গান লিখা আৰু কিবা কিবি কাম কৰা আৰু এই অনুপাতে মোক তেতিয়া গ্ৰেজুৱেশ্যন লৈ মই যে সংগ্ৰাম কৰি আছোঁ মুম্বাইত আছে জুবিন দাই চাৰ্টিফাইড দিছে বেষ্ট নলেজ এবাউট পপ কালচাৰ মিউজিচিয়ান আচ্ছা আৰু মোক কিমান মৰম কৰিছে এইটো কৰাৰ পিছত মোৰ 7খন কেছেট নাহৰ 2018 এই কেছেটৰ মোক কৈছে পক চঙৰ ওপৰত নাহৰ বনাম ইমানে মোক ভাল পায় মানে মিচিং জনগোষ্ঠীটো তাতে কিশোৰ দাসে কৰিছিলে আপোনাক কৈছিলোঁ দাদা এটা কৈছিলে বাৰু হয় বিহু ময়ূৰত্ব গাইছে এই নাহৰ কেছেটত মোক কৈছে কেনেকুৱা গান বোলে মই কৈছোঁ আগৰ দিনত মিচিং মানুহবিলাকে নদী পাৰতে থাকি প্ৰেম প্ৰীতি চলে যে কৈছে চৰাই খেদি খেদি হেৰি ভাল পোৱাৰ সেইটো মানে তেতিয়া প্ৰেম প্ৰীতি তাত হৈছিলে এইটোৰ ওপৰত গানটো বনাই তাৰপিছত নেক্সট আকৌ মই 2025ত প্ৰডিউচাৰ আছে ডিব্ৰুগড় ভুৱনজ্যোতি বৰুৱা দাদা ছোৱালীজনী গাইছে জিমি জিজ্ঞাস বৰুৱা ঘুণাৱতীৰ পানী বুলি এই গানটো 2025ত এপ্ৰিলত গালে জুবিনে গাইছে 25ত মানে একদম 2002 পৰা 2025লৈকে গাইছে আপোনাৰ লগত পুৰা হেৰিয়াত আছে তাৰমানে মিচিং গান যিমান আছে মিচিং সমাজে এতিয়া জুবিনদাৰ কাৰণে মৰিবও পাৰে আচ্ছা মৰি যাব তেতিয়া মাক যেতিয়া জুবিন দা মৰিছে বুলি কৈছে ৰাতিটো চবে ভাত খোৱা নাই কৈছে ঘৰত আমাৰ মিচিং সমাজে বহুত খান্দি গৈছে গতিকে মই ভাবোঁ মই নিজে দেখিছোঁ গভৰ্ণমেণ্টখন কিন্তু চৰকাৰ হিচাপে কোৱা নাই কাকো কোৱা নাই কিন্তু জুবিনদাৰ ক্ষেত্ৰত পলিটিক্স হ'ব নালাগে আমি অনচিলে বা অসলকে হোলাই আহিবলৈ কৈছোঁ জাতি জনগোষ্ঠী আৰু জুবিনদাৰ যিটো অনুদান দিছে এটা আমাৰ লখিমপুৰৰ জয়া হোটেলৰ মালিকৰ ল'ৰা ৰাজীৱ দাটো মাইনৰিটি মানুহ কিন্তু জুবিনদাৰ কাৰণে তাত আহিলে জুবিনদাই তাতে থাকে আৰু এনেকৈ নেভাবে যে জুবিনদাই কাকো জাতি জনগোষ্ঠী বুলি একগোট এনেকুৱা মানুহ এটা যদি এনেকৈ যদি হেৰাই যায় আমি কোনো ভয় নাথাকিম মানে জুবিনদাৰ কাৰণে আমি ন্যায় লাগিবই হয় ঠিক আছে মই ধন্যবাদ জনাইছোঁ আকৌ আহিম মই পুনৰ আকৌ বসন্ত গগৈ মই আপোনাৰ কাষলৈ আহিছোঁ যে ইয়াত কিছু সময় পূৰ্বে তপন কাঠাৰে যিটো কথা কৈছে যে আন মানুহৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ যিটো গতি জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ গতিটোৰ তেখেতৰ মতে কেতিয়াও একে হ'ব নোৱাৰে কিন্তু এতিয়া একেই হৈ আছে আপুনি কি বুলি ভাবে না সেইটোৱেতো অসমীয়া ৰাইজৰ ক্ষোভ আৱেগটো তাত আছে ক্ষোভটো তাত আছে যে জুবিন গাৰ্গ আছিলে এটা জাতীয় সম্পদ এই সম্পদটো হেৰুৱাই আজি অসমীয়া ৰাইজ ম্ৰিয়মান হৈছে যিজন ব্যক্তিয়ে জাতি জনগোষ্ঠীক একত্ৰিত কৰি থৈ গৈছে সমন্বয়ৰ বাণী বিলাই থৈ গৈছে তেওঁ কোনো ভগৱানৰ সদৃশ এজন ব্যক্তি তেওঁ ভগৱানতকৈ কোনো কাৰণত কম নহয় যদি তেওঁ ভগৱানতকৈ কম হ'লহেঁতেন তেতিয়া তেখেতৰ সমাধি ক্ষেত্ৰৰ সমন্বয়স্থলী কি হৈছে তাত হিন্দু মুছলমান সকলো খ্ৰীষ্টান সকলো সম্প্ৰদায় ধৰ্মাৱলম্বী মানুহ গৈ তাত চাকি কিয় জ্বলাইছে তাত প্ৰাৰ্থনা কিয় কৰিছে কাৰণ তাত কিবা এটা পাইছে ৰাইজে কিবা এটা দেখিছে ৰাইজে বিশ্বাস কৰিছে যে হয় এইজনে হৈছে এজন অৱতাৰী পুৰুষ যিজন পুৰুষে যে গোটেই জাতি জনগোষ্ঠী মানুহক একত্ৰিত কৰি এটা সম্প্ৰীতিৰ সমন্বয় বাণী বিলাই থৈ গৈছে গতিকে এই ব্যক্তিজনক যদুমধুৰ ব্যক্তিৰ লগত তুলনা কৰাটো এটা আটাইতকৈ নিন্দনীয় কাম এইটো গৰ্হিত এটা কাম চৰকাৰৰ তাতে আমাৰ খুব আছে আক্ষেপ আছে যে তোমালোকে অন্যান্য চোৰ ডকাইতৰ যেনেকৈ মাৰ্ডাৰ হৈ গ'ল তাৰ লগত এটা বিচাৰ কৰিবলৈ জুবিন গাৰ্গৰ মৃত্যুটো কিয় তোমালোকে তুলনা কৰিছা যদি জুবিন গাৰ্গক তোমালোকে তেনেদৰে ভাবিছিলাই তেতিয়া তেওঁ সমাধি ক্ষেত্ৰত ইমান আড়ম্বৰপূৰ্ণভাৱে ৰাজকীয় মৰ্যাদা তেখেতক কিয় দিলে তেখেতক তেতিয়াই তোমালোকে এৰি দিব লাগিছিলে কিয় তোমালোকে এৰি নিদিলা আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত মই আপোনাক কৈছোঁ যে নিউজ লাইভত এটা মই এতিয়া ইণ্টাৰভিউ চাইছিলোঁ যে খুদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গ ইমান উচ্চ স্তৰে তেখেতক প্ৰশংসা কৰিছিলে তেখেতক এৱাৰ্ড দিছিলে আৰু তেখেতক জাতীয় সম্পদ বুলি কৈছিলে আৰু সকলোৰে ক্ষেত্ৰত সমন্বয় সম্প্ৰীতিয়ে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদানৰ কথা কৈছিলে গতিকে সেই ব্যক্তিজন ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৃপণালী কিয় কৰিছে এই চৰকাৰে যিটো য'ত কৃপণালী কৰিছে তাকে লৈ আমাৰ প্ৰশ্ন আছে গতিকে চৰকাৰে কৃপণালী কৰিব নোৱাৰে নীতিমন্ত্ৰী এটা কথা স্পষ্ট কথা যেতিয়া ভাৰত আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল যেতিয়া ভাৰতীয় মানুহবিলাকে সকলো সময়তে জানিব বিচাৰিছে যে পাকিস্তানৰ লগত ভাৰতৰ কি হৈছে আপডেটটো বিচাৰি আছিল আৰু চৰকাৰৰ পৰা সেই নিউজটো কৈ ছ'চিয়েল মিডিয়াত হওক প্ৰেছ মিট হওক ৰাইজে জানিব বিচাৰে চৰকাৰে সেই কাম প্ৰত্যেক দিনে প্ৰেছ মিট দিছিলে কিন্তু এতিয়া জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পাছত অসমীয়া ৰাইজে তেনেকুৱা এটা পৰিৱেশৰ মাজতে আছে
যে আমি প্ৰতিদিনে প্ৰতি মুহূৰ্ততে জানিব বিচাৰিছোঁ যে অসমীয়া মানে জানিব বিচাৰিছে যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত কিমান দূৰ চৰকাৰ আগবাঢ়িছে চৰকাৰে কিয় মুকলি মনে ক'ব পৰা নাই যে এইখিনি ক্ষেত্ৰত আমি ইমান দূৰ পৰ্যায়লৈকে পাইছোঁ কিয় মুন্না গুপ্তা যিজন SIDৰ বিষয়ববীয়া তেখেতে কিয় মুকলি মনে ক'ব পৰা নাই যে আমি এইখিনি পৰ্যায় পাইছোঁ কি এইখিনি পৰ্যায় আমি কাম কৰিছোঁ আৰু অলপ কৰিবলৈ আছে অসমীয়া ৰাইজে ধৈৰ্য দিয়ক এই কথাবিলাক নকয় তেওঁ মৃত্যুৰ কথাও নকয় তদন্তৰ কথাও নকয় ছিংগাপুৰৰ কথাও নকয় আৰু তেখেতলোকে এই যে শেখৰজ্যোতি গোস্বামী বোলা ল'ৰাটো এই তেখেতলোকে যেতিয়া তেওঁ ছিংগাপুৰৰ পৰা আহিল অহাৰ পিছত তেখেতৰ প্ৰেছ মিট দিবলৈ সুবিধা দিলে মিডিয়াৰ আগত কথা ক'বলৈ সুবিধা দিলে চব বস্তু মচিবলৈ সুবিধা দিলে তাৰপৰা তেওঁ লেপটপ জব্দ কৰি আনিছে এই ধৰণৰ কথা বতৰা নচলিব জুবিন গাৰ্গক লৈ ৰাজনীতি হোৱাটো অসমীয়া ৰাইজে নিবিচাৰে আৰু জুবিন গাৰ্গক লৈ ৰাজনীতি যদি কোনোবাই কৰিব বিচাৰে যে তেখেতে মূৰ্খৰ চক্ৰত বাস কৰিছে এইটো এটা সাধাৰণ মৃত্যু বুলি অসমীয়া ৰাইজে ধৰি ল'ব পৰা নাই অসমীয়া ৰাইজে চব বাদ দিব জাতি জনগোষ্ঠী মানে সব কথাই বাদ দিব এতিয়া সকলোৱে এটা কথাই ভাবিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত কেতিয়া ৰাইজৰ আগত উপস্থাপন কৰিব চৰকাৰে যে তাত কৃপণালী কৰে তেতিয়া আমি জানিম যে চৰকাৰে ক'বাত ভয় খাইছে চৰকাৰ ক'বাত এটা বিন্দুত তেখেতলোক ক'বাত জড়িত হৈ আছে নহ'লে কিয় এজন মানুহৰ মৃত্যুৰ কথাটো মুকলি মনে ক'ব পৰা নাই নে শ্যামকানু মহন্তক বচাবৰ কাৰণে এই কামবিলাক কৰিছে নি শ্যামকানু মহন্তৰ কোন হয় শ্যামকানু মহন্তৰ লগত চৰকাৰ কি মিটিয়ালি আছে যাৰ কাৰণে এই কথা বতৰালে মুকলি মনে উলিয়াই দিব পৰা নাই সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া সেই বনিয়াটো বচাবৰ কাৰণে ইমানখিনি কুচকাৱাজ কিয় ইমানখিনি এই ধৰণৰ বিষয়বস্তুৰ মাজত মানুহক কিয় সন্ধান কৰি ৰাখিছে আমাৰ এটাই কথা কিন্তু বিজেপিৰ সদস্য আছিল আকৌ যুৱ মৰ্চাৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ আছিল বিজেপি কংগ্ৰেছ AGP আমি সেইবোৰ নাজানো যে সিদ্ধাৰ্থ শৰ্মা এটা বনিয়া এটা দালাল গতিকে এই দালালক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰখনে কিয় প্ৰস্তুতি কৰিছে কিয় তেখেতলোকে মুকলি মনে কথা পাতিব ক'ব পৰা নাই কিয় মুকলি মনে ৰাইজক দেখাব পৰা যে এইখিনি হৈছে ইদিনাখনি এটা মানুহ মাতিছে ইদিনাখনি কাৰোবাক মাতিছে ইদিনাখনি ড্ৰাইভাৰক মাতিছে ইদিনাখনি চিকিউৰিটি কেইজনক মাতিছে তেওঁলোকৰ একাউণ্টত পইচা কিয় জমা হ'ল সেই কথাটো কৈছে তেওঁলোকৰ চিকিউৰিটি জুবিন দাই নিজেই কৈছিলে যে মই পইচা মোৰ বৰাদা আৰু চিকিউৰিটিজনৰ বেংক একাউণ্ট লওঁ সেই কথা জুবিন দাই কৈছিলে চবেই জানে সেইকেইজনে পইচা সৰলকি কৰা নাই পইচা যি সৰলকি কৰিলে তাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই পইচা যি সৰলকি কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আৰু চাকৰিয়াল কেইজনৰ বছৰত কনিষ্টবল কেইজনৰ বছৰত দাদাগিৰি খটাই লাভ আছে নেকি যে কনিষ্টবল কেইজন জুবিন দাই নিজেই কৈছে যে একেলোকৰ একাউণ্টত মই পইচা লওঁ সকলোকে দিবলৈ সুবিধা হয় বৰাদা বৈশ্যদা মোৰ ঘৰৰ মানুহৰ আগতে কৈ থৈছে কিন্তু মুকলি মনে অসমৰ ৰাইজে জানে তেখেতলোকক চাকৰিৰ পৰা নিলম্বন কৰি তেখেতলোকক জেল হাউচলৈ প্ৰেৰণ কৰি কিবা লাভ আছে নেকি যদি জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে যদি ন্যায়িক দিব লাগে তে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি সকলো চিজ কৰি তেখেতৰ ওপৰত কি ব্যৱস্থা লৈছে তাৰ ক্ষেত্ৰত কিয় নকয় মৃত্যুৰ তদন্তৰ কথা তেখেতলোকে নকয় কিন্তু জুবিন গাৰ্গক যে খুলি যে খালে তেওঁ যে তেজ পিপাসুৰ দৰে পিছে ঘূৰি এটা দিনতে দুটা কাৰ্যসূচী তেখেতক দিলে য'ত জুবিনদাৰ অমান্তি আছিল 3 বছৰ 4 বছৰ যে পইচা হিচাপ দিয়া নাছিল 10 কোটি 20 কোটি টকা যে লেনদেনৰ সকলো খাই পেলালে খাৰগুলি ঘৰটো বনাবলৈ লওঁতো কি পৰ্যায়ত যে সেইদিনা সেই আৰ্কিটেক্টজনে মুকলি মনে কৈছে আৰু সকলো মানুহে মুকলি মনে কৈছে আজি বিপুল চেতিয়া ফুকনে কি ক'লে যে জুবিন গাৰ্গে মোক 50,000 টকা দিবলৈ ক'লে পাৰ ষ্টেজত এই সিদ্ধাৰ্থই 5,000 টকা দিছে 50,000 টকা এদিন দিছিলে মোৰ পৰা কাঢ়ি ল'ব বিচাৰিলে গতিকে ইমান এই মানুহবিলাকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কৃপণালী কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় দিয়াৰ ক্ষেত্ৰত পলিটিক্স কিয় জুবিন গাৰ্গ অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন এই হিয়াৰ আমঠু প্ৰাণৰ স্পন্দনৰ ন্যায় ক্ষেত্ৰত চৰকাৰৰ কৃপণালী কিয় সেই ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন হৈছে যদি অসমৰ মুখ্যমন্ত্ৰীজনে এইখন চৰকাৰে যদি এই বিধি ব্যৱস্থাৰ মাজেৰে যদি এটা ট্ৰেন্সপাৰেঞ্চি কৰি সকলো কথা ৰাইজক জনাই দিব পাৰে ৰাইজ আনন্দৰে থাকিব দীপাৱলী আজি অসমৰ ৰাইজে এটা কথা কৈছে যে দীপাৱলী আপোনালোকে ফটকা নুফুটাব এইকাৰণে কৈছে যে যিদিনাখনি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব সিদিনাখনি আমি আৱতৰীয়া দীপাৱলী পাতিম সিদিনা আমি হাজাৰ হাজাৰ লাখ লাখ বম আমি ৰাজপথত পঠাম কাৰণ আমাৰ প্ৰাণৰ স্পন্দন এই জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাইছে কিন্তু তেখেতক ন্যায় নিদিয়াকৈ আমি ফটকা ফুটাব বিচৰা নাই তেখেতক ন্যায় নিদিয়াকৈ আমি দীপাৱলী পতাব বিচৰা নাই চাকি বন্তি জ্বলক আমি ঈশ্বৰক আৰাধনা কৰা মাংগলিক কাৰ্যসূচী কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আতচবাজিৰে অসমৰ আকাশ বতাহ কঁপাই তুলিব নোৱাৰিব এইটো অসমীয়া ৰাইজৰ প্ৰতিজন ব্যক্তিৰ মনৰ কথা এইটো মনৰ আৱেগৰ কথা নহয় মনৰ কথা হৃদয়ৰ কথা এই হৃদয়ৰ কথাটো চৰকাৰখনে বুজিব লাগিব যে আমি আপোনালোকৰ ষ্টুডিঅ'ৰ পৰা কৈছোঁ যে জুবিন গাৰ্গক ন্যায় নিদিয়া পৰ্যন্তক দীপাৱলী যাতে বোমা ফটকা ফুটাই অসমীয়া মানুহে আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি ধৰ্মৰ মানুহে যে আনন্দ উল্লাস নকৰে কাৰণ এতিয়া আনন্দ উল্লাস কৰিবৰ সময় নহয় কাৰণ যি সময়ত অসমত দুৰ্গা পূজা হৈছে আপুনি চাওক যে দুৰ্গা পূজাত মা দেৱী মংগলাচৰণ কৰাৰ পৰিৱৰ্তে মায়াবিনী গান বহিছে আৰু মাৰ ওচৰত আশীৰ্বাদ লোৱাৰ আগত জুবিন গাৰ্গৰ ফটোখনৰ সেৱা জনাইছে গতিকে তেওঁ কোন ক্ষেত্ৰত ভগৱানক কম হ'ব যে যি সময়ত অসমৰ মানুহে বা ভাৰতবৰ্ষৰ মানুহে যে মা দুৰ্গাক এটা বেলেগ এটা বিচাৰ ভাবে তেখেতে দুখ লাগিব বুলি মানুহে একো কাম নকৰে কিন্তু সেই সময়ত তাত মায়াবিনী গান বাইছে
আজি মন্দিৰ মছজিদত মায়াবনী গীত গাইছে আজি শিৱদল দেৱীদল বিষ্ণুদল 4 দিন কাল তাত পূজা অৰ্চনা হোৱা নাই তাৰ আৰতি হোৱা নাই কিহৰ কাৰণে মায়াবিনী বসন্ত মায়াবিনী এতিয়া এটা জুবিনৰ গীত হৈ থকা নাই আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আধুনিক প্ৰাৰ্থনা হ'ল এটা আধুনিক প্ৰাৰ্থনা গতিকে মই সেইকাৰণে কৈছোঁ যে যি সময়ত মা দুৰ্গাক পূজা কৰাৰ আগত জুবিন গাৰ্গৰ মূৰ্তিত মাল্যাৰ্পণ কৰিছে মায়াবিনী গীত গাইছে সেই সময়ত এই ফটকা ফুটাই এই সময়ত আমি আনন্দ উল্লাস কৰি এটা আখৰিক তৃপ্তি লোৱাৰ সময় নহয় এতিয়া অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এই কথা বতৰা নীৰৱে ৰক্ষণাবেক্ষণ দিবলৈ আৰু এটা কথা কৈছোঁ যে অসমত ইছ্যু ডাইভাৰ্টৰ কথা চলিছে যি সময়ত এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথা সৰ্বত্ৰে কৈছে সেই সময়তে ব্যক্তিলে 6 জনগোষ্ঠীৰ জনজাতিৰ ক্ষেত্ৰত বহুবিলাক কথা ক'বলৈ ধৰিছে আৰু তাৰ ইছ্যুবিলাক ডাইভাৰ্ট কৰা হৈছে কোনোবাই বাংলাদেশৰ ম্যাৰ কথা ক'বলৈ ধৰিছে আৰু কোনোবাই অন্যান্য কথা বতৰা কৈছে আৰু এখিনি মানুহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাত লাগিছে যে এইখিনি মানুহ জাতিৰ শত্ৰু এইখিনি মানুহ দেশৰ শত্ৰু গতিকে সেইবিলাকৰ ক্ষেত্ৰতো অসমৰ ৰাইজে খুব সন্তপনে চকু কাণবিলাক দিব লাগিব কাৰণ এইবিলাক কথা চাব লাগিব কোনোবাই আছে কিন্তু নহয় কোনোবাই গোটেই অসমৰ মানুহৰ চকুবিলাক একোটা CCTV হৈ আছে খোল খাই আছে আৰু কোনোবাই কথা ক'ব পাৰোঁ বুলি ফেচবুকত আকৌ শ্যামকানু মহন্তক বচাবলৈ গৈ তেখেতৰ চাৰিত্ৰিক এটা বেলেগ এটা বৈশিষ্ট্যৰ কথা ৰাইজৰ আগত পাব্লিকেলি কৈ তেখেতক ধোৱাত লক্ষী পাৰ হৈ যাবলৈ দিয়াটো কিন্তু ৰাইজে চাই আছে ফেচবুকত লিখা নাই মানুহে বেলেগ কথা কিন্তু মানুহে চাই আছে গতিকে জুই একবাৰ জ্বলিব যি মই আপোনাক ক'লোঁ ৰৈ বিনালে যিখন চিনেমা আহি আছে 31 অক্টোবৰত যিখন চিনেমা ৰিলিজ হ'ব মানুহে যিদিনাখনি চকুৰ পানী টুকি হলৰ পৰা ওলাব তাৰপিছত পৰিৱেশটো অসমত বেলেগ হ'ব কাৰণ জীৱিত অৱস্থাত জুবিন গাৰ্গক দেখাৰ দৰে লাগিব আৰু সেই চিনেমাখনৰ সকলো চৰিত্ৰ তেওঁৰ জীৱনক লৈ মিলিছে সাগৰত জপিয়ালৈকে তেওঁ এই পৃথিৱীৰ পৰা যোৱালৈকে সকলো কথাবিলাক সেই চিনেমাখনৰ জৰিয়তে কৈ থৈ গৈছে গতিকে এই কথা বতৰাবিলাক আছে ৰাইজে গোটেই কথাবিলাক চাই আছে আৰু অসমীয়াই জোৰবক নহয় চব কথা বাদ দিলে ৰাজনৈতিক কথাবিলাক থৈ দিলে কোনে কাক কি দিছে কোনে কাক কি দিয়া নাই কংগ্ৰেছে কি কৈছে বিজেপিয়ে কি কৈছে ৰাইজৰ দলে কি কৈছে আমাৰ লুইনজ্যোতি গগৈ ডাঙৰীয়াই কি কৈছে এই কথাবিলাক বাদ দিছে এতিয়া ৰাইজে চাইছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত এইসকলৰ ভূমিকা কি সেই হিচাপ নিকাছে ৰাইজে কৰিব 26ৰ হিচাপ নিকাচ তাৰ ওপৰত হ'ব যে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত অসমৰ প্ৰতিটো ৰাজনৈতিক দলে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো সংবাদ প্ৰতিষ্ঠানে কি ভূমিকা গ্ৰহণ কৰিলে অসমৰ প্ৰতিটো ছাত্ৰ সংগঠন অসমৰ প্ৰতিটো সমাজ সংগঠক অসমৰ প্ৰতিজন বুদ্ধিজীৱীয়ে কি ভূমিকা গ্ৰহণ কৰিলে সেইটোহে নিৰীক্ষণ কৰিছে এতিয়া বেলেগ কথা নাই মানুহে কথাবিলাক কোৱা নাই কিন্তু কোৱাৰ সময় আহি আছে কাৰণ 23 দিন নকৰিলে এমাহ হ'বলৈ আৰু বেছি দিন নাই এমাহ হোৱাৰ পাছত ইয়াৰ পৰিৱেশটো আপোনালোকে চাব আমি কাকো উৎসাহিত কৰা নাই কিন্তু ৰাইজৰ খুব ৰাতি যেতিয়া মনে মনে জুবিন গাৰ্গৰ গানটো শুনে বুকুখন যেতিয়া কপি উঠে যেতিয়া মোবাইলটো অফ কৰি দিয়া যায় সেই সময়তে মানুহে জানে যে জুবিন গাৰ্গ আমাৰ কাৰণে কি আছিল গতিকে আমি পুনৰ কৈছোঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কোনেও নকৰিব সি কংগ্ৰেছ হওক বিজেপি হওক CPI হওক AJP হওক ৰাইজৰ দল হওক কোনেও যাতে এই জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰে এইটো অসমৰ ৰাইজে চাই আছে আমিও চাই আছোঁ আৰু নীৰৱে এই কথাবিলাক আমি নিৰীক্ষণ কৰি আছোঁ মই বসন্ত গগৈক ধন্যবাদ জনাইছোঁ মই দীপেন বড়ো ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ বসন্ত গগৈ খুব ষ্ট্ৰংকৈ শক্তিশালীভাৱে কেইটামান কথা কৈছে কংগ্ৰেছ বিজেপি অগপ অজাপ ৰাইজৰ দল কোনেও জুবিনক লৈ এই সময়ছোৱাত ৰাজনীতি কৰিব নোৱাৰিব কিন্তু ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছেই দেখোন ক্ৰেডিট লোৱাৰ যুঁজ চলিছে এতিয়া ন্যায় প্ৰদানক লৈ স্বয়ং মুখ্যমন্ত্ৰীয়ে যিকেইটা কথা কৈছে তাক লৈ ৰাজনীতি আৰম্ভ হৈছে কাৰ লগত কাৰ ঘনিষ্ঠ সম্পৰ্ক কাৰ লগত বুন্দিয়া ভুজিয়াৰ সম্পৰ্ক এইবিলাক কথা এতিয়া স্বয়ং ৰাজনীতিবিদৰ মুখত আখৈ ফুটা দি ফুটিছে ক্ৰেডিট লোৱাৰ যুঁজ আৰম্ভ হৈয়ে গ'ল দেখোন 23 দিন হৈছিলেহে একমাহ হোৱাই নাই এখেতে কৈছে যে ৰাজনীতি কৰিবলৈ দিয়া নহ'ব কথা বিষম হ'ব কিন্তু ৰাজনীতিটো আৰম্ভ হৈয়ে গৈছে হিন্দু মুছলমান সকলোকে একত্ৰিত কৰি জৈন বুদ্ধিষ্ট খ্ৰীষ্টান মুছলিম মানে ইছলাম হিন্দু সকলো এক হৈ পেলাই জুবিনৰ সমাধিত কোনোবাই বাইবেল পাঠ কৰিছে কোনোবাই কোৰাণ পঢ়িছে কোনোবাই নাম প্ৰসংগ কৰিছে কোনোবাই কীৰ্তন পঢ়িছে সকলো বৌদ্ধধৰ্মী লোকসকলো তাত নিজৰ প্ৰাৰ্থনা গীত গাইছে সকলোতো একাকাৰ হৈ গৈছিল কিন্তু এতিয়া শেহতীয়াকৈ আকৌ ভাগ কৰাৰ ৰাজনীতি আৰম্ভ হৈছে এইমাত্ৰ বসন্ত গগৈ যিকেইটা কথা কৈছে আপুনি শুনিছে এই ক্ষেত্ৰত আপোনাৰ বক্তব্য কি নাই নিতুমণি এটা কথা স্পষ্ট যে জুবিন গাৰ্গ বা জুবিন দা এটা জাতীয় সত্তা আৰু এজন মহান ব্যক্তি যি ধৰণে মহাত্মা গান্ধীক আমি সন্মান জনাওঁ ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা এই বিশ্বৰ মহান ব্যক্তিগৰাকীৰ
ভিতৰত জুবিন গাৰ্গো এজন মহান ব্যক্তি আৰু তেখেত এই অসমতে জন্ম হৈছিল অসমৰ তেওঁ এই মাটি বায়ু বতাহ লগত তেওঁ প্ৰকৃতিৰ লগত সদায় অতিকে ওচৰত থকা প্ৰকৃতিৰ লগত মিলি থকা আৰু নেচাৰটো অন্তৰৰ পৰা ভাল পোৱা এজন জুবিন গাৰ্গ আৰু এইটো এজন আদৰ্শৰ ব্যক্তি হয় আৰু জুবিন গাৰ্গ আজি আদৰ্শৰ এজন মানে যি এটা ব্যক্তিত্ব আছিল সেইটো সকলোৰে এটা যি এটা চিন্তা সেই চিন্তাটো আজি অসমবাসী ৰাইজে বিশ্ববাসী বা ভাৰতবাসী ৰাইজে এতিয়া বুজিবলৈ আৰু বাকী নাই তো এই কথাটো সকলোৱে উপলব্ধি কৰিব লাগে আৰু মই এই কথাটো যোগ দিম যে যোৱা মাৰ্চ মাহত জুবিন গাৰ্গৰ লগত মোৰ শেষ টেলিফোনিক বাৰ্তা হৈছিল এই কাৰণে হৈছিল যে আমাৰ দতমা অধিৱেশনত তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেওঁ বিশেষ চিনেমাৰ শ্বুটিঙৰ কাৰণে লণ্ডনৰ যাবলগীয়া হোৱাৰ বাবে এই বছৰ তেওঁ আহিব নোৱাৰিম কিন্তু 2026ত এপছুৰ যেতিয়াই অধিৱেশন পাতিব সেই অধিৱেশনখনলৈ তেওঁ আহিম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তো তেখেতৰ প্ৰতিশ্ৰুতি আধৰুৱা হৈ গ'ল আমাৰ সপোন আধৰুৱা হৈ গ'ল এই কথাটোলৈ মোৰ মনত সদায় এটা প্ৰশ্ন আনে যে কি কাৰণত আমি জুবিন গাৰ্গক এই অধিৱেশনত আমি নাপালোঁ বা তাৰ আগত আমি কিয় নাপালোঁ মই বিভিন্ন কাৰ্যসূচী তেখেতক লগ পাইছোঁ কিন্তু শেষ এই যে 19 তাৰিখ ছেপ্টেম্বৰত তেওঁ নাইকিয়া হৈ গ'ল তাৰ আগত মাৰ্চ মাহত মোৰ টেলিফোনিক বাৰ্তা হৈছিল তো কথাটো হ'ল স্পষ্ট যে 22টা দিন উকলিল চৰকাৰখনে তদন্তৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে এই চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক গোটেই অসম চৰকাৰে হওক যি SIT গঠন কৰিছে পোনপ্ৰথমে CID গঠন কৰিছিল CIDয়ে তদন্ত কৰিব তাৰপিছত CID গোটেই অসম আৰক্ষীক লৈ পেলাই মুন্না প্ৰসাদ গুপ্তাক দায়িত্ব দি পেলাই SIT গঠন কৰা হ'ল তো আমি এতিয়া আমাৰ যি প্ৰশ্ন সেই প্ৰশ্নটো সকলোৰে প্ৰশ্ন 3,40 লাখ মানুহৰ প্ৰশ্ন ভাৰতবাসী বিশ্ববাসীৰ এইটো প্ৰশ্ন যে জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গ'ল তেওঁ যাব বিচৰা নাছিল কথা বতৰাত ওলাইছে তথাপিও তেখেতক লৈ যোৱা হ'ল সাংস্কৃতিক দালালে তেখেতক লৈ গ'ল লৈ যোৱাৰ পিছত তেওঁ হোটেললৈ থাকিল তেওঁ ৰাতিলৈ কাৰ্যসূচী বা তেখেতসকলৰ যি সাংস্কৃতিক মানে কাৰ্যসূচী আছিল কৰিব লগা আছিল সেইদিনাখনে তেওঁ সাগৰলৈ ইয়টত ঘূৰিবলৈ গ'ল কিয় লৈ গ'ল কেনেকৈ লৈ গ'ল আৰু ইয়াৰ আশে পাশে থকা মানুহবিলাকে কিয় তেখেতক সাগৰত নামাৰ পৰা বাধা প্ৰদান নকৰিলে কিয় লাইফ জেকেট নোহোৱাকৈ তেওঁক পানীত নামিবলৈ দিয়া হ'ল য'ত নেকি মেডিকেল গাইডেন্স স্পষ্টভাৱে তেখেতক কোৱা হৈছিল যে পানীত নামিব নালাগে জুইত যাব নালাগে আৰু এজন মানুহে সেইদিনাখন কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বা হত্যাৰ পিছত এই যে লাজাৰাছ আইলেণ্ড বা সেণ্ট জন আইলেণ্ডত তেওঁ যোৱা বুলি কৈছে সেই ঠাইলৈ যাব দিয়া নাই ছিংগাপুৰ প্ৰশাসনে বা চৰকাৰে আৰু তেওঁ কৈছে যে এই ঠাইখন 40ৰ পৰা 50 ফুট দ মানে এইটো ডেপনেছটো সাগৰৰ যোনটো তল তো তেনেকুৱা এটা পানী বা সাগৰত জুবিন গাৰ্গক কিয় লাইফ জেকেট নোহোৱাকৈ তেওঁক নামিবলৈ দিয়া হ'ল আৰু পাৰ্টকৈ ভিডিঅ' কিয় পঠালে শেষ ভিডিঅ' কিয় নাই এই গোটেই তদন্তক এতিয়া কোনে কৰিব অসমত মানুহখিনিক উভতাই অনা হ'ল ছিংগাপুৰ অসমীয়া এছ'চিয়েশ্যনৰ এই মানুহবিলাক যে এতিয়া তদন্ত আওতাত অহা নাই তেওঁলোকক কোনে আনিব যদি তেওঁলোকে নাহে এই তদন্ত প্ৰক্ৰিয়া কিমান দিনলৈকে চলিব এই বস্তুবিলাক আটাইতকৈ জটিল বিষয় আৰু আজিৰ অসমবাসী অসমৰ বড়ো হওক ৰাভা হওক মিচিং হওক গাৰো হওক কাৰ্বি হওক সকলোৱে জানিব বিচাৰে অসমীয়া সমাজে জানিব বিচাৰে অসমত জাতি জনগোষ্ঠীয়ে জানিব বিচাৰে নৱপ্ৰজন্মই জানিব বিচাৰে যে জুবিন গাৰ্গক কি পৰ্যায়ত কেনেকৈ শোষণ কৰি পেলাই শেষ পৰ্যায়ত তেওঁ মৃত্যুমুখত ঠেলি তেওঁ হত্যা কৰা হ'ল এই বিষয়টো আজিলৈকে কিয় এটা কথা SITৰ তদন্তত কিয় নকয় মন্ত্ৰীয়ে কিয় নকয় মুখ্যমন্ত্ৰীয়ে কিয় নকয় এই কথাটোলৈ আজি অসমবাসীৰ সকলোৰে প্ৰশ্ন আৰু এই প্ৰশ্নৰ উত্তৰ অসমৰ ৰাইজে চৰকাৰখনৰ পৰা বিচাৰিছে কোনো দল মই দলৰ নাম ল'ব বিচৰা নাই কোনো ৰাজনৈতিক দল কোনো ৰাজনৈতিক সংগঠনে জুবিন গাৰ্গক মৃত্যু বা হত্যাক লৈ পেলাই ৰাজনীতি কৰিব নালাগে ৰাজনীতিৰ ঊৰ্ধত থাকি পেলাই যি জাতীয় সত্তা যি আদৰ্শৰ ব্যক্তি এই মহান ব্যক্তিগৰাকীৰ
মৃত্যু আৰু এই হত্যাকাণ্ড ঘটনাৰ উচিত বিচাৰ হওক দোষীক শাস্তি হওক আৰু দোষীক শাস্তি দিওঁতে এইবিলাক তেৰা বেকা বিলম্ব কৰা মানে ক'ব নোৱাৰে মই মুকুলমূৰীয়াকৈ মুন্না প্ৰসাদ গুপ্তাই আজি বাৰম্বাৰ কৈছে মই এইটো প্ৰকাশ কৰিব নোৱাৰোঁ এইটো কোৱাৰ পৰা বাধা আছে এইটো ক'ব নোৱাৰোঁ সেইটো ক'ব নোৱাৰোঁ আমি আকৌ পুনৰ নটিচ দিম নটিচ দিয়াৰ পিছত আহিব না নাই এইটোও গেৰাণ্টি নাই আৰু সিদ্ধাৰ্থ মানে শৰ্মাই কি ক'লে শেখৰজ্যোতি গোস্বামীয়ে কি ক'লে শ্যামকানু মহন্তই কি ক'লে সন্দীপন গাৰ্গে কি ক'লে তেওঁলোকৰ ষ্টেটমেণ্টৰ পৰা প্ৰিলিমিনাৰী তদন্তত কি পালে মানে কেনেকৈ মৃত্যু হ'ল এই কথাটো আজিলৈকে কিয় স্পষ্ট কৰা নাই কমচে কম এটা কমন তদন্তৰ এটা উত্তৰটো আহিছে আৰু এই উত্তৰটো ক'বলৈ কিয় টান পাইছে তদন্ত প্ৰক্ৰিয়া সম্পন্ন হোৱা নাই ঠিক আছে আমি বুজি পাইছোঁ এইটো জুডিচিয়েল মেটাৰ ইনভেষ্টিগেশ্যন চলি আছে কিবা কিবি বহুত কথা থাকিব পাৰে এইটো আইনী প্ৰক্ৰিয়া চলিব আমিও জানো কিন্তু কথাটো হ'ল যে এই গোটেই প্ৰক্ৰিয়াক ক'তবা নহয় ক'তবা বিলম্ব হ'ব নেকি ক'তবা নহয় ক'তবা এইটো মানে আটকি যাব নেকি ক'তবা নহয় ক'তবা এইটো মানে আইনী মেৰপেশত সোমাই পেলাই ৰাইজক মানে ভাগুৰুৱা কৰিব নেকি ৰাইজ মানে মাত দিয়াৰ পৰা ৰাইজক মানে বিভিন্ন লাইনত ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি সেই কথাটো আমাৰ মনত যোনটো আহিছে সহজ সৰল সাধাৰণ ৰাইজ তেওঁলোকৰ মনতো আহিছে দীপেন বড়ো মই অকণমান আকৌ বিৰতি ল'ম দীপেন বড়ো মই আকৌ বিৰতি ল'ম কিন্তু মই এটা কথা আপোনাক সুধিছোঁ আপুনি এইমাত্ৰ যিটো কথা কৈছে ধৰক এতিয়া নিৰ্বাচন আহি আছে SITৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আমাক 3 মাহ সময় লাগিব অৰ্থাৎ 3 মাহলৈকে অসমৰ মানুহ কি অন্ধকাৰত থাকিব তাৰমানে প্ৰতিবেদন প্ৰস্তুত নোহোৱালৈকে আমি তাৰমানে গমেই নাপাম আৰু তাৰপিছত এতিয়া এই অক্টোবৰ শেষৰ ফাললৈ নিৰ্বাচনৰ বতাহ বলিবই মোটামুটি ফেব্ৰুৱাৰীটো নটিফিকেশ্যন জাৰি হ'ব নিৰ্বাচনৰ এপ্ৰিল মেত ইলেকশ্যন হ'ব তাৰপিছত কি আপুনি কোৱাৰ ধৰণে তাৰমানে দীঘলীয়া হৈ গ'লে আমি সকলোবিলাক পাহৰি যাম অসমীয়া মানুহৰ আবেগ ধান খেৰৰ জুইৰ দৰে ভমককৈ জ্বলিব আকৌ ভমককৈ নুমাই থাকিব তাৰপিছত নিৰ্বাচন আহিব বেলেগ এটা পৰিৱেশৰ সূচনা হ'ব সেই দিশলৈ গৈ আছে নেকি তাৰমানে নাই আন যি কেছে নহওক আন যিবিলাক অসমত বিভিন্ন ক্ৰাইম হয় হত্যাকাণ্ড হয় যিকোনো ঘটনা হয় সেইটো কেছৰ লগত জুবিন গাৰ্গৰ কেছ সুকীয়া আৰু এইটো এটা সুকীয়া ষ্টেটাছ দি পেলাই অসম চৰকাৰে বা SITয়ে যি তদন্ত প্ৰক্ৰিয়া কৰিছে সেইটো এটা সুকীয়া মৰ্যাদা দি পেলাই কৰিব লাগে এইটো নিৰ্বাচন আহক নাহক এইটো লগৰ কথা নাই যেতিয়ালৈকে ন্যায় নাপায় যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় যেতিয়ালৈকে কিয় হত্যা কৰা হ'ল কেনেকৈ মৃত্যুমুখত পৰিল কিয় সাগৰলৈ লৈ যোৱা হ'ল এই গোটেই প্ৰক্ৰিয়াটো যেতিয়ালৈকে স্পষ্ট নহ'ব অসমৰ ৰাইজে কেতিয়াও শান্তি নাপায় আৰু কেতিয়াও শান্তৰে তেওঁলোকে নাথাকে ইয়াৰ উচিত বিচাৰ উচিত তদন্ত উচিত উত্তৰ সকলোৱে বিচাৰিছে আৰু এই উত্তৰ যেতিয়ালৈকে নিদিয়ে চৰকাৰখনো কিন্তু সহজতে সাৰি যাব নোৱাৰিব মোৰ উপলব্ধি মোৰ কথাই এইটোৱে স্পষ্ট হয় মই তপন কাঠাৰ আমি শেষ কৰিম আৰু শেষৰ ফাললৈ আহিছোঁ বসন্ত গগৈ বক্তব্য আপুনি শুনিলে দীপেন বড়ো নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি তেওঁ খুব ষ্ট্ৰংকৈ কৈছে কথাখিনি আমাৰ সকলোৰে দাবী সেইটোৱেই আস্থা বিশ্বাস কিন্তু মানুহে এতিয়াও ৰাখিছে ধৈৰ্যও ধৰি আছে বসন্ত গগৈ কৈছে যে ধৈৰ্যৰ ধৰাৰো এটা সীমা আছে কিন্তু এই 1 মাহ হোৱাৰ দিনটোলৈকে মানুহে সহ্য কৰিব তাৰপিছত চিনেমাখন আহি আছে 31 তাৰিখে এই চিনেমা চোৱাৰ পিছত পৰিৱেশটো কিন্তু ক'ৰবাৰ পৰা ক'ৰবালৈ গুচি যাব আৰু দীপেন বড়োৰ কথাখিনি আপুনি শুনিলে যে ৰাজনীতি হ'ব নালাগে তেওঁ কোনো ৰাজনৈতিক দলৰ নাম কোৱা নাই কিন্তু আমাৰ শেহতীয়াকৈ যিটো পৰিৱেশ হৈছে যেন ৰাজনীতি হৈয়ে গৈছে যেন লাগিছে জুবিনৰ মৃত্যুটোক লৈ মই এই বিষয়ে ক'ব বিচাৰিছোঁ যেতিয়া জুবিনদাৰ মৃত্যু হোৱাৰ খবৰটো আহিলে ইয়াৰ পিছত যেতিয়া ছিংগাপুৰৰ পৰা আমাৰ অসমলৈকে আহি পালে আৰু শেষৰ যি অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানটো হ'ল সেই অনুষ্ঠানটোলৈকে আপোনালোকে আমি সকলোৱে দেখিছোঁ যে তাত বুদ্ধ ধৰ্মাৱলী লোক হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলোৱে নিজৰ ইচ্ছামতে ধৰ্মগুৰুসকল হওক বা যি ধৰ্মৰ ক্ষেত্ৰত হেৰি কৰি গৈ থাকে নিজৰ ইচ্ছামতে আহি কোৰাণ দান দিছে প্ৰাৰ্থনা কৰিছে
বাইবেল পঢ়িছে কিন্তু আজিৰ তাৰিখত এই অহা হিন্দুখিনিয়ে যিখিনি আমি বহু সমাজৰ হিন্দু জনসাধাৰণৰ কথা কোৱা নাই মই যিসকল বিশেষভাৱে হিন্দু ধৰ্মৰ প্ৰচাৰক হিচাপে আমি সকলোৱে সন্মান কৰোঁ বা খ্ৰীষ্টান ধৰ্মাৱলীৰ যিসকল আমি সন্মান কৰোঁ বা মুছলিমৰ যিখিনি সন্মান কৰোঁ আহি তেখেতসকলে কোৰাণ দান দিছে তো এই মানুহখিনি আহিল এটা সুন্দৰ এটা ছবি আমি দেখিবলৈ পালোঁ জুবিনদাৰ মৃত্যুৰ পিছতো তাৰ পিছত এই সমস্ত ছবিখন দেখাৰ পিছত এই মুছলমানখিনিৰ যিসকল ইয়াত আহিছিলে অনুষ্ঠানসমূহত আহিছিলে হিন্দুখিনিয়ে কিবা তেনেকৈ অপমানিত শব্দ বা কি বুলি ক'ব এইটো সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সাম্প্ৰদায়িকটো মই এৰিয়ে দিছোঁ সাম্প্ৰদায়িকতাটো দেখাই পোৱা নাই তাৰপিছত এই ধৰণৰ যে নিম্ন মানদণ্ডৰ যিবিলাক নেকি কথা বাক্য বা শব্দ ব্যৱহাৰ এইটো আমি ধৰ্মগুৰুবিলাকৰ মাজত বা আমাৰ ধৰ্মৰ ফালৰ পৰা যিখিনি মানুহ আহিছিল খ্ৰীষ্টিয়ানে কিবা কৈছিলে নেকি হিন্দুখিনিক বা হিন্দুখিনিয়ে কিবা কৈছিলে নেকি মুছলমানখিনিক কোৱা নাই কিন্তু আমন্ত্ৰণ কৰিছিল জানো নিজ স্বেচ্ছাই আহিছিলে একদম তো এই বিভিন্ন ঘটনা যি তাৰ ছিংগাপুৰৰ পৰা আহি শেষৰ সোণাপুৰলৈকে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানলৈকে তাত ৰাজনৈতিক দলবিলাকো আহিছিলে ক'ব লগাটো একো নাই তাত বিজেপিৰ নেতৃবৰ্গ আহিছিলে মানে বিজেপিৰ মানে সৰ্বোচ্চ নেতৃবৰ্গ কংগ্ৰেছৰ পৰা সৰ্বোচ্চ নেতৃত্ব যিসকল আহিছিলে এজিপিৰ পৰা আহিছিলে সব দলৰ পৰাই মোটামুটি আহিছিলে আহোঁতে আমাৰ ৰাইজৰ ফালৰ পৰা ক'বলগীয়া তেনেকুৱা একো কথা নাই আহিবই লাগে সেইটো হৈছে অসমৰ এটা মৰমৰ চিন হিচাপে চবেই নিজৰ মনত দুখ আছে বুলি ভাবিছোঁ চবে আহিছে লাগিলে ৰাজনৈতিক দলতে থাকক আহি তেখেতসকলে একেলগে একেখন মঞ্চত বহিবলৈ বাধ্যও হৈছে সেনেকুৱা ছবিও আমি দেখিবলৈ পাইছোঁ তাতো ক'ব লগা একো কথা নাই কিন্তু এই ঘটনাবিলাক কিছুদিন যোৱাৰ পিছতে এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই ৰাজনৈতিক দলত থকা এই নেতৃত্বখিনি এটাই আনটোক ইমানেই নিম্ন খাপৰ মানে বাক্য বা শব্দৰ দ্বাৰা মানে শব্দ ব্যৱহাৰ কৰি আছে কি মিডিয়াৰ সন্মুখত যাৰ জৰিয়তে প্ৰচাৰিত হৈ গৈছে সমগ্ৰ অসমত ইমানেই নিম্ন মানদণ্ডৰ কিন্তু কেন্দ্ৰটো কি হয় জুবিনদাৰ মৃত্যু কেন্দ্ৰটো সেইটো কেন্দ্ৰবিন্দু সেইটো কেতিয়াও হ'ব নালাগিছিল আপুনি হ'ব নালাগিছিলে বিষয় কিন্তু কিহত আহিছে একদম ইমানেই নিম্ন গতিকে আমি ক'ব মই মিলাইছোঁ ৰিজাইছোঁ ধৰ্মৰ ক্ষেত্ৰত ধৰ্মগুৰুসকল আহিও কোনো ধৰণৰ কনফ্লিক্ট হোৱা নাই বা এটাই আনটোক নিম্ন পৰ্যায়ৰ কথা বতৰা চলা নাই অসমত কিন্তু ৰাজনৈতিক ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে এটাই কাৰোবাৰ নিজৰ কোন অমুকি তমুকি তেনেকৈ যি নিম্ন পৰ্যায়ৰ কথা বতৰা চলিছে এইটো সকীয়াই দিব বিচাৰিছোঁ যে ৰাজনৈতিক দল হ'ল বুলিয়ে ৰাজনৈতিক দলত মানে উচ্চ পৰ্যায়ৰ পদবী লৈ আছে বুলিয়ে এই ধৰণৰ কথাবিলাক কোৱাৰ পৰা বিৰত থকাটো উচিত কাৰণ তাৰ কেন্দ্ৰবিন্দু কিন্তু জুবিন ঠিক আছে এই বিষয়টোৰ পৰা তেখেতসকল লাজ পাব লাগে সেই বিষয়বস্তুবিলাকৰ পৰা মোৰ সময় শেষ হৈছে ধৰণীতাৰ এটা একদম শেষত আপুনি আকৌ আহিব লাগিব আমি আকৌ এটা অনুষ্ঠান কৰিম নিশ্চয় সেইদিনাখন আপুনি ক'ব লাগিব গাবও লাগিব কিন্তু এতিয়া শেষত মিচিং জনগোষ্ঠীৰ এগৰাকী যুৱক হিচাপে প্ৰতিনিধি হিচাপে অসমীয়া হিচাপে শেষ বাক্যটো কি শেষ আহ্বানটো কি চৰকাৰৰ প্ৰতি SITৰ প্ৰতি চৰকাৰৰ প্ৰতি আৰু মিচিং জনগোষ্ঠীয়ে সকলো ক্ষেত্ৰত জুবিনদাৰ ক্ষেত্ৰত সহযোগ কৰিব আৰু আগন্তুক দিনত কৰিবই আৰু এতিয়া কৰি আছে আৰু চৰকাৰক বা সকলো ৰাজনৈতিক দলক কৈছোঁ এইটো পলিটিক্স হ'ব নালাগে জুবিনদাই নিজে কৈছিলে পলিটিক্স নকৰিব আৰু জুবিনদাক মই নিজে জানো ভাল নাপায় চিধা জুবিনদা কাৰো লগত বেয়া নাপায় ই মাটিৰ মানুহ সৰু মানুহবিলাকো ভাল পায় আৰু এই জুবিনদাক লৈ পিনে যদি কোনোবাই পলিটিক্স কৰে মই এইটো কোনো নকৰে আৰু অসমৰ মানুহে চবেই চাই আছে এইটো যদি জুবিনদাৰ ক্ষেত্ৰত হয় অসমখন কিন্তু নাথাকে চিয়'ৰ 110% আৰু কাকো ৰেহাই নিদিয়ে জুবিনদা নিজে মাটিৰ মানুহ জুবিনদা ই একো নাখায় জুবিনদাই এনেকুৱা জুবিনদাক মই পাইছোঁ নিজে তাৰ হাতত পইচা নাথাকে কোনোবাই যদি কিবা দাদা মোক কিবা খাব লাগে কিবা লাগে দাদাই দি দিয়ে আৰু চাব জুবিনদাৰ ঘৰত চবেই মানুহ যিমানে খাবলৈ দিয়ে পঠিয়াই দিয়ে চবক হেৰি কৰে আৰু থাকক এনেকুৱা হেল্প কৰে মানে জুবিনৰ আত্মাই শান্তি নিদিব এইবিলাক মানুহক আৰু আমি জুবিনদাক মই ভালকৈ জানো গতিকে জুবিনদাৰ ক্ষেত্ৰত বেলেগক কিয়ে নাজানো বিশ্বই চবেই গম পাই আছে জুবিনদা কিমান টেলেণ্টেড কিমান হেৰি কৰিছে গতিকে পলিটিক্স হিচাপে আমি ক'বলৈ নাযাওঁ ইয়াত পলিটিক্স হ'ব নালাগে আৰু যি কাম কৰিছে সোনকালে ৰিজাল্ট লাগে অসমৰ মানুহে কোনোৱে হেৰি নিদিয়ে সকলো জনগোষ্ঠী মানুহে চাই আছে অসমৰ আৰু মিচিং জনগোষ্ঠীয়ে
ছাপৰ্টত আছে ঠিক আছে জুবিনদাৰ কাৰণে মই বসন্ত গগৈ দীপেন বড়ো তপন কাঠাৰ ধৰণী তাৱে আপোনালোক চাৰিওগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ মোৰ আৰু কিছু কথা সুধিবলৈ দৰকাৰ আছিল কিন্তু সময় শেষ হৈছে যিহেতু বহুত বহুত ধন্যবাদ জনাইছোঁ চাৰিটা জনগোষ্ঠীৰ চাৰিগৰাকীকৈ নেতা আপোনালোক আজিৰ অভিমতৰ অতিথি হৈছিল নিজৰ নিজৰ চিন্তাখিনি আপোনালোকে ক'লে আপোনালোকৰ কথাখিনি আপোনালোকৰ চিন্তাখিনি আপোনালোকৰ বক্তব্যখিনি অসমৰ প্ৰত্যেকজন ব্যক্তিৰ বক্তব্য SITৰ যিটো তদন্ত এই তদন্তক লৈ মানুহ কিন্তু এতিয়ালৈকে সুখী হোৱা নাই যদিও মুখ্যমন্ত্ৰীয়ে কৈছে বিশ্বাস ৰাখিবলৈ বিশ্বাস ৰাখিও মানুহৰ মনত বহুত প্ৰশ্নৰ উদয় হৈছে আজি মুন্না প্ৰসাদ গুপ্তাই যিখন সংবাদমেল দিছে সংবাদমেলত তেওঁ যেনেকৈ অলপ স্বচ্ছ আৰু পৰিষ্কাৰভাৱে কথাখিনি ক'ব পাৰিব লাগিছিল এতিয়াও কিন্তু তেখেতে সেইখিনি হয়তো ক'ব পৰা নাই প্ৰত্যেকজন ব্যক্তিয়ে তেনেকুৱা কথাই কৈছে চৰকাৰে ধূসৰ কৰি ৰাখিলে নহ'ব পৰিষ্কাৰ কৰিব লাগিব বসন্ত গগৈ কৈছে প্ৰত্যেক দিনে অসমৰ মানুহে জানিব বিচাৰে তদন্ত প্ৰক্ৰিয়া কি হৈ আছে তদন্তৰ খাতিৰত কিছুমান কথা ক'ব নোৱাৰে সেয়া আমিও বুজি পাওঁ কিন্তু যিখিনি ক'ব পাৰে যিখিনি স্বচ্ছতাৰ দৰকাৰ সেইখিনি কোৱাটো উচিত মানুহৰ মনত সন্দেহ হৈছে আশংকা হৈছে সেইখিনি কিন্তু দূৰ কৰিবই লাগিব আৰু সাধাৰণ মানুহৰ তদন্ত প্ৰক্ৰিয়াৰ লগত যদি জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া একেটা শাৰীত থৈ পেলাই চৰকাৰখনে SITয়ে কাম কাজ কৰিব বিচাৰিছে তাৰ পৰিণাম কিন্তু ভীষণ হ'ব এটো সঁচা কথা বসন্ত গগৈ তাৰ ইংগিত স্পষ্টকৈ দিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ দীপেন বড়ো স্পষ্টকৈ কৈছে বা এখেতসকলেও কৈছে বাকী বিচাৰ অসমৰ ৰাইজলৈ এৰিছোঁ আজিৰ অভিমত ইমান এটা সামৰিলোঁ নমস্কাৰ